কিন্তু এইখিনি কথা মই আজি প্ৰথম কৈছোঁ, ঘৰতো গম নাপালোঁ। ঘৰত গম পালোঁ মোক কৰিব নিদিলেহেঁতেন। কৰিব নিদিলেহেঁতেন, মা দেউতাই গম নাপায়। মোক আমাৰ সংগীত সমাজে, আমাৰ বিহুৰ আচলতে সংগীত সমাজে মোক বৰ্জন কৰিছিলে। এবছৰ মই বৰ্জিত হৈ থাকিলোঁ। এতিয়া বৰ্তমান গুৱাহাটীত বহুত ল'ৰাই অকল ঢোল বজায় বা কোনোবাই পেঁপা বজায়, বিহু মাৰি নিজে পঢ়ি আছে, পঢ়াৰ খৰচ উলিয়াই আছে। নমস্কাৰ, মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ আৰু দিছ ইজ হেল্ডি কাষ্ট। হেল্ডি কাষ্টত আমি প্ৰত্যেকটো খণ্ডতে এজন বিশেষ অসমীয়া ব্যক্তিক নিমন্ত্ৰণ জনাওঁ, যাৰ অসমৰ সাহিত্য, সংস্কৃতি, ব্যৱসায় বা অন্যান্য সামাজিক নতুবা অৰ্থনৈতিক ফিল্ডৰ প্ৰতি বিশেষ এক প্ৰভাৱ আছে বা তেওঁলোকৰ অৱদান আছে। তেনেকুৱা এজন ব্যক্তিক নিমন্ত্ৰণ জনাওঁ। আৰু এইটো কাৰণে জনাওঁ যাতে আমাৰ যি উঠি অহা প্ৰজন্ম বা আহিবলগীয়া প্ৰজন্ম তেওঁলোকে যাতে এইবিলাক দেখি অলপ হ'লেও ইনস্পিৰেশ্যন বা মটিভেশ্যন পায়, বা আপোনালোকে যদি কৰ্মৰত ব্যক্তি তথাপি আপোনালোকে নিজৰ জীৱনত কিবা নহয় কিবা পজিটিভিটি পাব। আৰু emergel.in হৈছে আমাৰ এক হেল্থ টেক প্ৰতিষ্ঠান, যাৰ দ্বাৰা আমি এই গোটেই অনুষ্ঠানটো মধ্যবিত্তৰ কাৰণে উৎসৰ্গিত। আমি চেষ্টা কৰিছোঁ যাতে মধ্যবিত্তৰ কাৰণে হেল্থ কেয়াৰ যিটো খৰচ এইটো কমাই দিব পৰা যায়। emergel.in হৈছে এটা ৱেবছাইট, আপোনালোকে গুগলত গৈ চাব পাৰিব। আৰু যিকোনো ধৰণৰ হেল্থ কেয়াৰ যদি সুবিধা, যেনেকৈ ধৰি লওক ব্লাড টেষ্ট বা আল্ট্ৰাচাউণ্ড বা যিকোনো অন্যান্য অপাৰেশ্যন বা প্ৰেগনেঞ্চি ৰিলেটেড, আপোনালোকে তাত গৈ অনলাইনত বহুত কম খৰচত কৰিব পাৰিব। এইটোৱে আমাৰ প্ৰয়াস, যাতে মধ্যবিত্তৰ কাৰণে এইটো এটা খুব সুবিধাজনক অনুষ্ঠান হিচাপে পৰিগণিত হয়। আজিৰ হেল্ডিকাষ্ট অনুষ্ঠানত আমাৰ মাজত এজন বিশেষ ব্যক্তি আছে। এইজন হ'ল এজন লোক সংস্কৃতিৰ সাধক, সকলোৱে চিনি পায়, পংকজ বৰা। তেওঁ গোলাঘাটৰ পৰা আহি গুৱাহাটীত প্ৰতিষ্ঠিত। এতিয়া আমি তেওঁক আজি বিশেষ কাৰণত মাতি আনিছোঁ যে লোক সংস্কৃতিৰ সাধনা কৰিও মানুহে কিদৰে প্ৰতিষ্ঠিত হ'ব পাৰে আৰু লগতে অসমীয়া সংস্কৃতিৰো সাধনা কৰিব পাৰে। তেখেতৰ জীৱনটোৰ ওপৰত আজি আমি আলোকপাত কৰিম। তো আমি আগবাঢ়োঁ, গোটেই এপিছডটো লাষ্টলৈকে চাই থাকিম। পংকজ বৰা, আপোনাক এই অনুষ্ঠানটোলৈ অহাৰ কাৰণে খুব ধন্যবাদ আৰু আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ মোৰ ফালৰ পৰা, যিহেতু আপোনালোকে এই অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ জনালে। ইমান এটা সুন্দৰ, গাম্ভীৰ্যপূৰ্ণ, এটা পজিটিভ এটা অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে মানে ধন্য মানিছোঁ। আমি আপোনাক চাই থাকোঁ, আজি বহু বছৰৰ পৰাই মই চাইছোঁ যে আপুনি নীৰৱে এটা নিজৰ শৈলী এটা আছে, যিটোত আপুনি লোক সংস্কৃতিক সাধনা কৰি আছে। গোটেই অসমে আপোনাক ঢুলীয়া বুলি চিনি পায়। আৰু ঢোলটো, বিশেষকৈ ঢোল নোহোৱাকৈ আমাৰ বিহু কেতিয়াও হ'বই নোৱাৰে। আৰু ঢোলটো এনেকুৱা এটা বাদ্য যিটোৰ মহত্ব বহুত বেছি। এইখিনি কথা আমি মাজত পাতিম, কিন্তু এতিয়া আমি আহোঁ যে পংকজ বৰাৰ জীৱনটো ষ্টাৰ্ট কেনেকৈ হৈছিল, পঢ়া শুনা, ঘৰ ক'ত আৰু কেনেদৰে আগবাঢ়িছিল জীৱনত? মোৰ ঘৰ গোলাঘাট জিলা বৰপথাৰ গেলাবিল বুলি এটা অঞ্চলত। গেলাবিল আৰু মোৰ প্ৰাথমিক শিক্ষা তাতেই হৈছিলে। প্ৰাথমিক পৰা হাইস্কুল পৰ্যায়টো আমাৰ স্থানীয় যিখন বিদ্যালয় গেলাবিল হাইস্কুল তাতে হৈছিলে। হায়াৰ ছেকেণ্ডেৰী মই কৰিছিলোঁ সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰীত। তাৰপিছত ডিগ্ৰীত মই কৰিছিলোঁ বৰপথাৰৰ পৰা বৰপথাৰ কলেজত কৰিছিলোঁ। আৰু জীৱনটো মানে সেই আৰু সংস্কৃতিৰ প্ৰতি সৰুৰ পৰাই আচলতে ঘৰত এটা পৰিৱেশ আছিলেই। ঘৰত কোনে? খুৰা আটাইকেইজন, বৰদেউতা নাটকৰ লগত জড়িত আছিলে, অভিনয়ৰ লগত। খুৰা নাটক কৰে, সৰু খুৰা গোটেইকেইজন তাৰমানে খুব এজন ভাল বিহু বা ঢুলীয়া আছিলে। তো ককা বায়ন আছিলে। তো গতিকে ঘৰত তেনেকুৱা এটা সাংস্কৃতিক পৰিৱেশ আছিলেই। ঢোল খোল নেগেৰা এইবোৰ পৰিৱেশ ঘৰতেই পাইছিলোঁ। গতিকে কেতিয়া শিকিলোঁ, কেনেকৈ বজাবলৈ শিকিলোঁ আচলতে সেইটো মোৰ মনত নাই। কিন্তু এটাই জানো যে মোক সৰুতে এতিয়া ডাঙৰ গ্ৰুপবিলাকৰ দলৰ লগত প্ৰদৰ্শনীমূলকহে হয় আৰু আমাৰ তাত বিহুবোৰ, তেতিয়া মোক তাৰমানে ঢোলেৰে সৈতে এনেকৈ দাঙি পিনি ষ্টেজত উঠাই দিয়ে। আচ্ছা, সৰুতে? হয়। তো তেনেকেই আৰম্ভ আমাৰ সাংস্কৃতিক ক্ষেত্ৰত মানে খোজ দিয়াটো। তাৰপিছত যেতিয়া অলপমান ডাঙৰ হ'ল, মোৰ হয়তো ঢোলৰ প্ৰতি ইণ্টাৰেষ্টটো দেখিয়ে খুৰাহঁতে ওচৰতে আমাৰ পুনাৰাম বৰা ওজা বুলি এজন ককা আছিলে, তেওঁ মঘাই ওজাৰ প্ৰথম পালি তেখেত। তো তেখেতৰ ওচৰলৈ লৈ গ'ল। তেখেতৰ ওচৰত তেতিয়া আনুষ্ঠানিকভাৱে মই
ঢোল শিকিলোঁ ওজা নৱ শ্ৰেণীমানত ঢোল শিকিলোঁ তাৰ পৰা আৰম্ভ তাৰপিছত লাহেকৈ আমাৰ এটা গেলাবিল নৱজ্যোতি গেলাবিল জ্যোতিস্মৃতি শিল্পী সংঘ বুলি এটা দল আছিলে সেই হুঁচৰি দলৰ লগত আমি প্ৰতিযোগিতা কৰোঁ প্ৰতিযোগিতা কৰি তেনেকৈ লাহে লাহে তাৰমানে ঢোলৰ প্ৰতি মানে মোহটো বাঢ়ি গ'ল নিজেই গম নোপোৱাকৈ তাৰমানে ঢোলটোৰ লগত বেছিকৈ জড়িত হৈ গ'লোঁ তাৰ পৰা লাহে লাহে আহি আৰু গুৱাহাটীও মানে আকস্মিকভাৱে কোনো পৰিকল্পনাও নাছিলে বা তেনেকুৱা এনেকৈ প্ৰফেচনেলি ইয়াত জড়িত হ'ম বুলিও ভবা নাছিলোঁ আমাৰ তাত যেতিয়া আগতে আচলতে চ'ল' প্ৰতিযোগিতাবিলাক বহুত পাতিছিলে সেই সময়ত আজিকালিতো নহয় ঢোল বাদন বিহুগীত পেঁপা বাদন মানে বাঁহী বাদন গগনা বাদন বৰ বিহুৱা সৰু বিহুৱা গোটেইবোৰে চ'ল' প্ৰতিযোগিতা পাতে তেতিয়া ঢোল বাদন প্ৰতিযোগিতাবিলাকত মই অংশগ্ৰহণ কৰোঁ আৰু কিবা নহয় কিবা এটা প্ৰাইজ এটা থাকে ঠিক তেনেকৈ আমাৰ এজন দাদা আছিলে মণ্টু গোহাঁই আচুৰ্য বৰপাত্ৰৰ জ্যেষ্ঠ ভাতৃ আচ্ছা তো মণ্টু দাই তাৰমানে খুব সুন্দৰ বিহু গায় আৰু বিহু নামত মণ্টু দাই পায় প্ৰাইজ এতিয়া তেখেত এতিয়া শিক্ষকতা কৰে সৰুপথাৰতে তেখেতে শিক্ষকতা কৰি যদিও তেখেতো জড়িত হৈ আছে এই সংগীতৰ ক্ষেত্ৰখনৰ সৈতে তো তেনেকৈ তাৰমানে আমি প্ৰতিযোগিতাবিলাকত ইজনে সিজনক লগ পাই থাকোঁ আমাৰ যদিও দুইজনৰ মাজত প্ৰতিযোগিতা নহয় বিভাগটো বেলেগ কিন্তু আমি মানে মঞ্চত লগ পাই মানে এটা আত্মীয়তা এটা খুব মানে চা চিনাকি গঢ়ি উঠিলে তো তেখেতে তেতিয়া সেই সময়ত জানমণিত তেখেতে গীত দিবলৈ আহে তেখেতৰ খুব জনপ্ৰিয় গীতো যেনে তেখেতে দিয়া গীত জনপ্ৰিয় হৈছিলে আলিয়ে আলিয়ে হে মহেলা নীললে মইনা তেনেকুৱা গীতবোৰ তেখেতে দিছিলে তেখেতে লিখিছিলে তো তেখেতে গুৱাহাটীত জানমণিত গীত দিবলৈ আহে সেই সূত্ৰে বিমান দাক লগ পালে বিমান দাৰ এটা ইয়াত দল আছে চৰাইদেউ সাংস্কৃতিক গোষ্ঠী বুলি বিমান দা তাৰ প্ৰেচিডেণ্ট এতিয়াও আছে দলটো আৰু পিংকু দা ছেক্ৰেটেৰী তো তেতিয়া বিমান দায়ে তাৰমানে তেওঁক ক'লে যে এইবাৰ আমাৰ চৰাইদেউত বিহু মাৰ তেওঁ ক'লে যে ভাল ঢোল বজোৱা ল'ৰা আছে যদি এজন লৈ আন তেতিয়া তাৰমানে সেই মণ্টু দাই মোক বিচাৰি গ'ল তেতিয়া সেই সময়ত ফোনো নাই ফোনৰ যে মোবাইলৰতো কথাই নাহে কোন চনৰ কথা এইটো আপোনাৰ 2002 আচ্ছা ফোনৰ কথাই নাই তেতিয়া মই ডিগ্ৰী ছেকেণ্ড ইয়েৰ হেৰিয়াৰ কথা ফোনটো নাই মোক ঘৰত বিচাৰি গৈছে আৰু তেতিয়া আমি ঘৰতো নাথাকোঁ নহয় আবেলি হ'লে ফিল্ডলৈ ওলাই যাওঁ ক'ৰবালৈ ওলাই যাওঁ তো ঘৰত গৈ পালেগৈ কৈছে এনেকৈ তেনেকৈ মাতিছে যাবি নেকি মই একেষাৰে কৰিলোঁ আৰু যাম বুলি তো আহিলোঁ আহি বিহু মাৰিলোঁ যদি সেই বছৰ মই বৰ এটা ঠিক পোৱা নাছিলোঁ তাৰমানে গোটেই দলটোৰ ভিতৰত ময়ে সৰু বাকী চব ধৰক ইয়াতে গুৱাহাটীৰে হয় চব ডাঙৰ গতিকে মানে মই সৰু গতিকে মই অকণমান ধৰক আৰু মণ্টু দাও গ'লগৈ আহি পিনি তেওঁ বিশেষ স্কুলৰ কাৰণে তেওঁ গুচি গ'ল মই অকল থাকি গ'লোঁ কাৰণে মোৰ ইমান এটা ভালো লগা নাই তথাপিতো ইয়াত থাকিলোঁ মাজতে এতিয়া সেই সময়ত বিমান দাৰ লগতে তেতিয়া দলটোও যায় বাহিৰত বিমান দাই চুৰ কৰিবলৈ গ'লে দলটোও যায় বিমান দাৰ অনুষ্ঠানৰ আগত সেই বিহু দলটোৰ অনুষ্ঠান থাকে তাত বিমান দাই অনুষ্ঠান কৰে সেই তেনেকৈ সেই দলটোৰ লগত জড়িত হৈ দলটোৱে পিছত মোক ভাল পালে সেই বছৰ নেক্সট বছৰ আকৌ সেই গোটেই দলটোৰ তাৰমানে ঢোলৰ লিডটো মই ল'বলগীয়া হ'ল তেওঁলোকৰ যিজন লিড ঢুলীয়া আছিলে তেখেত কিবা কাৰণত অন্য এটা দললৈ গুচি গ'ল তেতিয়া লিডটো মই ল'বলগীয়া হ'ল আৰু সেইটো যেতিয়া মই সেই বছৰ লিড ল'ব লগা হ'ল সেই বছৰ আমি কম্পিটিশ্যন কৰিছোঁ প্ৰতিযোগিতা কৰিছোঁ আৰু সেই বছৰ তাৰমানে ৰিজাল্ট খুব ভাল আৰু সেই বছৰে গুৱাহাটীৰ কেইবা ঠাইতো মই শ্ৰেষ্ঠ ঢুলীয়াও পাইছোঁ আৰু টীমটো খুব হেৰি দেখি আৰু মানে মই সেই বছৰ তাৰমানে মোৰ নিজৰ পাৰফৰ্মেঞ্চটো দেখুৱাবৰ কাৰণে মই সুযোগ পালোঁ তো সেইটো কাৰণে মানে সকলোৱে খুব ভাল পালে তেতিয়া কিন্তু মই গুৱাহাটীত থাকি নলওঁ সেইটো প্ৰথম বছৰৰ কথাই কৈ আছোঁ বাৰু অধা বছৰ প্ৰগ্ৰেম কৰিবলৈ আহোঁ আকৌ গুচি যাওঁ সেই তেনেকৈ গ'ল সেই বছৰ ঘৰ পালোঁ তেতিয়া ক'লে যে অহা বছৰো কিন্তু থাকিবই লাগিব আমাৰ গ্ৰুপত সেই বছৰে ক'লে চবেই ধৰি লয় গোটেই গ্ৰুপৰ ল'ৰা ছোৱালীখিনিয়ে তো নেক্সট বছৰো ঠিক তেনেকৈ অহা যোৱা হৈ থাকে তাৰ মাজতে এবাৰ উৰিষ্যাত প্ৰগ্ৰেম হ'ল সেই প্ৰথম তেতিয়া বাহিৰলৈ গৈছোঁ আৰু উৰিষ্যাৰ প্ৰগ্ৰেম কৰিবলৈ আহিলোঁ আকৌ গ'লোঁ আকৌ বিহুত আহিলোঁ লাহে লাহে তাৰমানে কি
এই চৰাইদেউৰ জৰিয়তেই তাৰমানে মই গুৱাহাটীৰ কিছু কিছু ব্যক্তিৰ সৈতে তাৰমানে পৰিচয় হ'লোঁ। তাৰপৰা এবাৰ তেনেকৈ প্ৰগ্ৰেম কৰি আহোঁতে 3-4 চনমানৰ কথা নেকি, 2004। তাৰ মাজত তাৰমানে সেই মাজে মাজে আহি থাকোঁ আৰু চৰাইদেউৰ প্ৰগ্ৰেম থাকিলে আহোঁ আকৌ ঘৰলৈ যাওঁগৈ। তাৰপৰা 2004 চনত নেকি আমি চৰাইদেউ হৈ প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ কলিকতা শান্তি নিকেতন। খগেন দা গৈছিলে সেই বছৰ, খগেন দা গৈছিলে। তাৰপৰা তাতে প্ৰগ্ৰেম শান্তি নিকেতনতে কি কথা প্ৰসংগত খগেন দাই মোক এদিন ক'লে যে হেৰি যে এটা কথা নহয় যে তই এইটো ভালেই বজাৱ, হাতখন ভালেই, তেতিয়া আমাৰ বোলে কেছেটত অকল দুজন মানুহেই বজাই আছে আৰু যে আমাৰ প্ৰসেন দা, প্ৰসেন আৰু দেৱেশ্বৰ দুটাই বজাই আছে, তই বজোৱা মানুহ নাই, তোৰ হাতখনো ভাল, তই বজাব পাৰ, সেই লাইনটোৱে ল'ব পাৰ, সিহঁততো সময় নাই, সদায় কাম থাকে, গতিকে ডায়েৰীত ডেটেই নাথাকে, তই সেইটোৱে কৰ, তই সেইটো দেখোন ল'ব পাৰ লাইনটো, তই অকণমান চাহ সিহঁতে কেনেকৈ বজায়, চাহ ষ্টুডিঅ'ত শিক। তেতিয়াও মই কথাটো ইমান মানে গুৰুত্ব সহকাৰে লোৱা নাছিলোঁ। সেইটোতো আমাৰতো এটা সপোনৰ অগোচৰ সেই সময়ৰ কাৰণে, সেইসকল ব্যক্তিক লগ পোৱাটোৱে আমাৰ কাৰণে এটা সপোন আছিল। গতিকে সেই জগতখনত সোমোৱাটো আমাৰ কাৰণে এটা মানে ইমান সহজ কাম নহয় আৰু। যদি তেখেতে কৈছে, তেখেতে তেতিয়া ক'লে ঠিক আছে এইবাৰ গৈ ষ্টুডিঅ'লৈ মোৰ লগতে ওলাবি, যাম। তাৰ পৰা ঘূৰি আহি খগেন দাই লৈ গ'ল ডিজিত, জানমণি ৰেকৰ্ডিং চলি আছে তেতিয়া, খগেন দা দেৱশ্বৰ দা চবে বজাইছে, মনোজ দা আছিলে, মনোজ ফুকন। তাৰপৰা গৈ চালোঁ কেনেকৈ বজাই চালোঁ আৰু তাৰপৰা সেই তেতিয়া মাজে মাজে সেই গুৱাহাটীত থকাকেইদিন মানে ষ্টুডিঅ'তলৈ যাওঁ, চাওঁগৈ আৰু কেনেকৈ বজায় কি কথা, তেনেকৈ চাই লাহে লাহে তাৰমানে তাৰ প্ৰতি ৰাপটো বাঢ়ি আহিছে মোৰ। জানে মোৰ নিজৰ অনুভৱ হৈছে যে মই পাৰিম নেকি, মোক এবাৰ মানে সুবিধা দিলে মই পাৰিম চাগে। তেনেকৈ যেতিয়া বিহুৰ ৰিহাৰ্চেল কৰি থাকে তেতিয়াতো প্ৰসেন দাহঁতৰ 2-3টা ঢোল থাকেতো, তো তাৰে এটা লৈ মই লগত এনেই বজাই থাকোঁ। যেতিয়া গানটো প্ৰেক্টিছ কৰে, প্ৰেক্টিছ সময়ত মই লগত বজাই থাকোঁতে তাৰপৰা তেতিয়া লাহে লাহে গম পালোঁ যে মোৰ তেওঁলোকেও কয়তো ঠিকে আছে হৈছে, বা মোৰ যে ফিংগাৰিংবিলাক মিলিছে তেখেতসকলৰ লগত। তো তেনেকৈ বজাই থাকোঁতে এদিন তেতিয়া মোক সেই বছৰে মানে 2005 নেকি প্ৰথম বৰষাখনত বজাবলৈ মাতিছে। তাৰমানে বৰষাখনত প্ৰসেন দা দেৱেশ্বৰ দাৰ ডেট নাই, খালী নাই। কোনে গাইছিলে গানটো? বৰষা তেতিয়াতো এটা হেৰি হয় নহয়, এলবাম হয়, কেছেট হয়। তেতিয়া সেই বছৰ জুবিন দাইতো গায় 1-2টা গান। সেই বছৰ তৰালী বাই মিউজিক কৰিছিলে নেকি। সোমনাথ দাৰ লগত বৰষা কেছেটখন বজাবলৈ মাতিলে। সেই বৰষা কেছেটখনত মই প্ৰথম বজাইছোঁ। তাৰপিছত জয়ন্ত সোণোৱাল, তেখেতৰ হাইদাং বুলি এটা সোণোৱাল কছাৰী, লখিমপুৰৰ ফালে আছিল ন? জয়ন্ত দা তিতাবৰ বৰফুলাৰ। জয়ন্ত দাই প্ৰথম জানমণি গান তেওঁ লিখিছিলে। প্ৰথম জানমণি গানটোতো বিমান দাই, জয়ন্ত দাইও লিখে। নহয়, জানমণি প্ৰথম নহয় উজানৰ প্ৰীতি চাগে হ'ব পাৰে, মোৰ ইমান মনত নাই। উজানৰ প্ৰীতি। জয়ন্ত দাই হাইদাং বুলি এটা হাইদাং বুলি সোণোৱাল কছাৰীৰ গোটেই এলবামটোত বজাবলৈ মাতিলে, আৰু মই অকলে বজাইছোঁ, মানে অকলে মই ডবল ট্ৰেক বজাইছোঁ। তাৰমানে ছিংগল ট্ৰেক বজোৱাতকৈ ডবল ট্ৰেক বজোৱাটো আৰু টান। তাৰমানে প্ৰথমবাৰ বজাই ছেকেণ্ডবাৰ আপুনি একেই টাইমিঙত মানে দুটা ঢোল বজাৰ নিচিনা লাগিব বজাব লাগিব, একেই টাইমিঙত থাকিব লাগিব। তো মই সেই গোটেই এলবামটো ডবল বজালোঁ। ডবল বজোৱাৰ লগে লগে তাৰমানে তেখেতসকলেও মোক ভাল পালে, আৰু মোৰ নিজৰো আত্মবিশ্বাসটো অলপ বাঢ়িলে। সেই তেনেকৈ লাহে লাহে ইজনে সিজনে যেতিয়া প্ৰসেন দা দেৱেশ্বৰ দাই ডেট দিব নোৱাৰে, বা ধৰক বাজেটৰ কথাও আহি পৰে, তো তেনেকৈ মানে ফ্লাইং দুই এটা গানত বজাবলৈ ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰাৰ পিছত তেতিয়া মই চৰাইদেউৰ লগততো 7-8 চনমানলৈকে, 4 পৰা 8 চনমানলৈকে মই চৰাইদেউৰ লগত বিহু কৰিলোঁ, গ্ৰুপ কৰিলোঁ। তাৰপিছত 8 চনৰ পৰা মই বিমানদালত বজাইছোঁ, বিমানদাৰ লগত ষ্টেজত ঢোল। সেই বিমানদালত বজাই থাকোঁতেই জানমণি বিমান বৰুৱা বিমানদালত বজাই থাকোঁতে এতিয়া 2010 পৰা মই জানমণিত বজাইছোঁ। 10 চনৰ পৰা জানমণিত বজাইছোঁ। আৰু সেই 10 চনৰ পৰাই তেতিয়া মেক্সিমাম এলবামত আৰু
বজাইছোঁ তেতিয়া দেৱেশ্বৰৰ লগত দেৱেশ্বৰ দা মই তাৰপিছত প্ৰসেন দাও বজায় তাৰমানে তেতিয়া আমি তিনিজনেই মানে বজাওঁ আৰু প্ৰত্যেক প্ৰায় এলবামতে আৰু সেই তেনেকৈ এই জগতখনৰ লগত জড়িত হৈ গ'লোঁ তাৰপিছত 2017 মই নিজৰ বেণ্ড কৰিলোঁ কিশলয় 2017 চনত বেণ্ড মানে মোৰ মিউজিকেল বেণ্ড কিশলয় যিটো আমাৰ লোকসংগীতক লৈ লোকবাদ্যসমূহক লৈ অকণমান বেলেগ বেলেগ ধৰণৰ গীত লৈ বেণ্ডটো কৰিলোঁ মোৰ কিশলয় স্কুল কৰিলোঁ স্কুল কৰি বৰ্তমান সেয়া তেনেকৈ চলি আছে এতিয়া মই নিজে গীত কম্প'জ কৰোঁ মই নিজে মিউজিক কৰোঁ আৰু বেণ্ডটো খোলাৰ পৰা মই নিজে গাবলৈও ল'লোঁ আগতে মই গোৱা নাছিলোঁ এতিয়া দুই এটা মই নিজে গাবলৈ ষ্টাৰ্ট কৰিলোঁ তো জীৱনটো এতিয়া এনেধৰণে চলি আছে আৰু নোপোৱাকেই মই তাৰমানে এই লাইনটোত সোমাই পৰিলোঁ ইটছ এ জাৰ্ণি হয় এই যে যিটো মঞ্চত ঢোল বজোৱা বা আমাৰ যিটো হুঁচৰি দলত ঢোল বজোৱা আৰু মানে ষ্টুডিঅ'ত বজোৱা হয় এইটো প্ৰথমে বজাব দিয়া নাছিলে আস্তে আস্তে এইটোৰ মাজত এনেকুৱা ডিফাৰেঞ্চ কি আছে যে চিধা এজন ঢুলীয়া আহি পেলাই হুঁচৰিৰ পৰা চিধা বজাব নোৱাৰেহি ষ্টুডিঅ'ত তাৰ ৰিজনটো কি কাৰণটো হ'ল ডিফাৰেঞ্চটো হ'ল ষ্টুডিঅ'ত বজাবৰ কাৰণে আচলতে আমাৰ ক্লিয়াৰেঞ্চটো বেছি লাগে আমাৰ ফিংগাৰিঙৰ আৰু বহুতৰ মই এতিয়া নিজেই থাকি পাইছোঁ বা মই নিজেই শিকাইও আছোঁ বহুত ল'ৰাক ঢোল শিকাই আছোঁ বহুতৰ ফিংগাৰিঙৰ প্ৰব্লেম থাকে আৰম্ভণিতে ধৰক ভুলকৈ শিকে তো ফিংগাৰিংটো ভুলকৈ শিকাৰ লগে লগে কিছুমান বস্তু ঘূৰাব নোৱাৰে আৰু ধৰক ছেকেণ্ড লয়টো আমাৰ বিহুবিলাকত সাধাৰণতে কি হয় আমাৰ খুব খৰে হয় কিন্তু ষ্টুডিঅ'ত এটা লয় মেইনটেইন কৰিব লাগে এটা বাৰত এটা অংক থাকে তো সেইটো কাৰণে আচলতে ডাইৰেক্ট বিহুৰ পৰা আহি বহুতে বজাব নোৱাৰে বহুত ল'ৰা আহিও বজাবলৈ কিন্তু বজাব নোৱাৰে কোনোবাই ভয় কৰে খুব পাহৰে ষ্টুডিঅ' মানে যেতিয়া আমি হুঁচৰি দল এটা থাকে ন তাত তাৰ এটা ফ্ৰীডম থাকে নিজৰ ইচ্ছামতে বজাব পাৰে সেই বস্তুটো ষ্টুডিঅ'ত এটা লিমিটেড হেৰিৰ ভিতৰত আহি যাব ন এইটো এনেকেই সেইটো এনেকেই হ'ব লাগিব কাৰণ সিজন ঢুলীয়াৰ দুজন ঢুলীয়াই বজায় মিনিমামটো দুজন থাকে কেতিয়াবা তিনিজনো থাকে চাৰিজনেও মই বজোৱা দেখিছোঁ আগত চিন্তামণি বুলি এটা এলবামত তেতিয়া চাৰিজনেও বজাইছিলে চাৰিজনে বহুত টাফ হ'ব গতিকে চাৰিজনৰ ফিংগাৰিং একেই হ'ব লাগিব তাৰমানে কাৰোবাৰ যদি অকণমান আঙুলিটো লাগি আহিছে গোটেইকেইজনেই লাগিব লাগিব কাৰোবাৰ যদি কোমলকৈ পৰিছে আটাইকেইজনে কোমলকৈ হ'ব লাগিব তাৰমানে যিটো ডাইনেমিকটো সেইটো চবৰে একেই হ'ব লাগিব গতিকে সেইটো কাৰণে কি হয় নিমিলে বা কিছুমানৰ ধৰক পটককৈ আগবাঢ়ি যাব বিচাৰে খৰ হৈ যাব বিচাৰে আৰু মনত নাথাকে ইয়াৰ পিছত চেঞ্জিং ক্ৰছ লাইনত পেটাৰ্ণটো কি আছিলে পাহৰি যায় ভয় ভাৱ এটাও থাকে পাহৰি যোৱাৰ লগে লগে কি হয় তেওঁ পাঞ্চটো কমি যায় ভয় সোমাই থাকিলে আৰু যেতিয়া আপুনি সন্মুখৰজনক ফ'ল' কৰি বজোৱাৰ লগে লগে কি হয় আপুনি তেখেততকৈ অকণমান হ'লেও পিছ পৰি থাকিব নহয় অকণমান আপুনি পিছে গৈ থাকিব অকণমান পিছে গৈ থাকিব লেগ এটা থাকিব পিছে গৈ থাকিব আৰু সেই ভয়টো বাৰু ভাগি যায় পটককৈ কিন্তু ফিংগাৰিঙৰ প্ৰব্লেমৰ কাৰণেই মেক্সিমামে বজাব নোৱাৰে এইটোকে বেলেগকৈ ট্ৰেইনিং ল'ব লগা হয় বেলেগকৈ ট্ৰেইনিং অলপমান চেষ্টা কৰিলে পাৰে কাৰণ আৰম্ভণিতেই কিছুমান বস্তু ভুলকৈ শিকিলে তাৰমানে তাক আকৌ শুদ্ধ কৰাবলৈ বহুত টান কাৰণ তেওঁ যদি আজি 15 বছৰ সেইটো ষ্টাইলতে বজাই আছে গতিকে সেইটো এৰি নতুন এটা ষ্টাইল ল'বলৈ অকণমান টাইম লাগে গতিকে তোমাৰ সেইটো ল'বলৈ যাওঁতে কি হয় আগৰটোত তেওঁ যিমানখিনি মানে কনফিডেণ্টলি তেওঁ বজাব পাৰিছিলে পিছত ঘূৰাৰ পিছত তেওঁ অকণমান নিজেও সন্দেহ থাকিব বা সেই তেওঁ স্পষ্ট নহ'ব বস্তুটো এতিয়া আমি অলপ ডেপথত সোমাইছোঁ যেনে তুমি কেইটামান শব্দ ক'লা এটাটো ক'লা ডাইনামিক্সৰ কথা ক'লা নেক্সট তুমি বাৰটোৰ কথা ক'লা এইবিলাক আমাৰ ৱেষ্টাৰ্ণ ৱৰ্ড সাধাৰণতে ষ্টুডিঅ'ত ইউজ হয় বা ইয়াত আকৌ তেতিয়াহ'লে হেৰিবিলাকো আহি গ'ল যে মানে 3 বিটৰ মানে বা 4 কাউণ্টৰ বিট 8 কাউণ্টৰ বিট মোৰ মতে এই আমাৰ যিটো ঢোল ময়ো এইবিলাক মন কৰি থাকোঁ বা আমিও নিজৰ লেভেলত এটা ষ্টাডি কৰি থাকোঁ পৃথিৱীত যিমান ছালৰ ইনষ্ট্ৰুমেণ্ট আছে লেডাৰ ইনষ্ট্ৰুমেণ্ট ঢোল জাতীয় তাৰ ভিতৰত আমাৰ অসমীয়া ঢোলটোৰ নিচিনা কমপ্লেক্স ঢোল নাই কেতিয়া আজিলৈকে যিমান দেখিছোঁ আমি লাগিলে আফ্ৰিকান চাই লওঁ ব্ৰাজিলিয়ান চাই লওঁ মেক্সিকান চাই লওঁ
ঢোলটোৰ নিচিনা কমপ্লেক্স নাই কাৰণ ই যিকোনো সময়ত যিকোনো বাৰত বজি যায় বস্তুটো বাৰত বাজি যায়। আৰু ধৰিবই নোৱাৰে মানে কেতিয়াবা এই 3 কাউণ্টৰ পৰা গৈ 4 কাউণ্টৰ পৰা গৈ কেতিয়া 16 কাউণ্ট হ'ল আকৌ 8 কাউণ্ট হ'ল আৰু মানে ধৰি লওক আমি এতিয়া আফ্ৰিকান জেম্বে এটা দেখিলোঁ ক'ৰবাত কিবা এটা দেখিলোঁ সেইটো আমি কপি কৰি বজাই দিব পাৰিব অসমীয়া ঢুলীয়াই কিন্তু আমাৰ ঢোলটো সিহঁতে কপি কৰিব নোৱাৰে গতিকে এতিয়া যদি আমি এতিয়া ৱেষ্টাৰ্ণ কথাবোৰ কৈ আছোঁ এতিয়া কথাটো হ'ল কি যে ড্ৰাম বজাইছে ড্ৰাম ছেট বজাইছে বা যিকোনো ইনষ্ট্ৰুমেণ্ট ৱেষ্টাৰ্ণ বজাইছে তাত এটা মানে ধ্ৰুপদী তেওঁলোকৰ এটা স্বৰলিপি বুলিয়ে কওঁ বা নটেশ্যন বুলিয়ে কওঁ তা তেওঁলোকৰ আছে তো কি হয় যে এজনে এটা যদি এটা লিখি দিছে নটেশ্যন আৰু এজনে ছেইম বস্তুটো কপি কৰিব পাৰে ছেইম বস্তুটো আমি ধৰি লওক এয়াৰ মানৰ হেৰিটো দেখোঁ কনচাৰ্টত দেখোঁ আগত নটেশ্যন থাকে গতিকে তেওঁলোকৰ এই যে ফিংগাৰ কাউণ্ট বা এইবোৰ যে হ'বলৈ বা চান্সেছ কম থাকে ডাইনামিক্স চব লিখা থাকে আমাৰ ঢোলৰ ক্ষেত্ৰত সেই বস্তুটো কেনেকৈ মেইনটেইন কৰিব লগা হয় আমাৰতো তেনেকুৱা সেইফালে আমি অলপ পিছ পৰি নাই সেইফালৰ পৰা আমি পিছ পৰি আছোঁ হয় কিন্তু মানে কি হৈছে আমাৰ আগৰ যিবোৰ আমাৰ বিহু বুলি কয় আমাৰ পুৰণা ঠাঁচবিলাকত সেইবোৰ আমাৰ কোনো তালি খালিৰ কথা নাছিলে সেইবোৰ কিছুমান এনেকুৱা বিহু কিছুমান আছে সেই তালি খালি মেইনটেইন নকৰাকৈ কৰিলে ভাল কিন্তু এতিয়া আমাৰ বিহুবোৰ ৰচনা হয় এতিয়া বিহুবোৰ ৰচনা কৰে যোনেই নহওক আমাৰ ডাইৰেক্টৰে হওক বা লিৰিচিষ্টে হওক চবেই বিহুবোৰ ৰচনা কৰে ৰচনা কৰাৰ লগে লগে কি হয় এতিয়া ৰচনা কৰাৰ লগে লগে চবৰে কি হয় এই তালি খালিটো মেইনটেইন হৈ থাকে যিহেতু নতুনকৈ এটা সৃষ্টি কৰিছে নতুনকৈ সৃষ্টি কৰাৰ লগে লগে কি হয় তালি আৰু খালিটো মেইনটেইন কৰি পিনি কৰে তো মেইনটেইন কৰি যেতিয়া গানটো ৰচনা কৰোঁতে তালি খালি মেইনটেইন কৰিছে তেতিয়া বজোৱাজনে মেইনটেইন কৰিবই লাগিব ধৰক যিহেতু যিবোৰ নতুনকৈ তাৰমানে আমাৰ এতিয়া বিহুৰ ৰচনা হয় ধৰক আমাৰ জানমণি হওক অঞ্জনা হওক বৰষা হওক জোনবাই হওক যিবোৰ বিহুবোৰ নতুনকৈ সৃষ্টি হৈছে সেইবিলাক যেতিয়া তালি খালি মেইনটেইন কৰিলে ইয়াতে বহুত কমপ্লেক্সিটি আছে আপোনালোকে বেলেগ বেলেগকৈ বজাই দিয়ে বস্তু কেতিয়াবা সেইটো আছে কিন্তু সেইটো তাতো হিচাপ আছে নাই মই মানে আপোনাক তাৰমানে আপুনি ধৰক যিকোনো বস্তু এটা আপুনি যিকোনো জেগাত বজাব নোৱাৰে হয় তাৰ জেগাতহে পেলাব লাগিব ঠেকাটো হ'লেও তাৰ নিৰ্দিষ্ট জেগাত আমি পেলাব লাগিব বা পিকআপ এটা ল'লেও আমি য'ৰ পৰাই উঠোঁ কিন্তু তাত গৈ আমি জেগাত এৰিবগৈ লাগিব শেষ কৰিবগৈ লাগিব আৰু মই কি ক'ব বিচাৰিছোঁ ইমান ধুনীয়া ঢোলটো আমাৰ এটা আমি এইটো মানে অসমীয়া হিচাপে গৌৰৱ কৰিব পাৰোঁ যে পৃথিৱীৰ আটাইতকৈ কমপ্লেক্স ঢোলটো আমাৰ সংস্কৃতি গতিকে সেই বস্তুটো এইটো বস্তুটোক মানে ইয়াক মানে ধ্ৰুপদী কেনেকৈ কৰিব পাৰি মানে মোৰ চিন্তাটো সেইটো ধৰি লওক কেইদিনমান আগতে আমাৰ ইয়াত কুশল কৃষ্ণদেৱ গোস্বামী দাদাৰ লগতো আমি এইখিনি কথাই পাতিছোঁ যে দাদাই কিছুমান খুব ভাল কাম কৰিছে যেনেকৈ আমাৰ বৰগীতখিনি বা বহুত এনেকুৱা প্ৰাৰ্থনা সংগীত এইবিলাক তেখেতে ষ্টাফ নটেশ্যন কৰি দিছে তাৰ পৰা সুবিধা হৈছে কি সেই ছেইম বস্তুটো গোটেই ৱৰ্ল্ডত ৰিপিট কৰিব পাৰে তো আপোনালোকৰ ক্ষেত্ৰত আপোনালোকে অভিয়াছলি এইটো কেনেকৈ মই নাজানো টেকনিকেল কথা মই নাজানো এইটো আপোনালোকৰ ফিল্ড হয় কিন্তু এইবিলাকক এনেকুৱা কৰিব পাৰি নেকি যে বান্ধিব পাৰি নেকি তাক এনেকুৱা লিপিত যে ঢোলটো এতিয়া বেছিভাগ কি হয় ধৰি লওক আমাৰ মুখৰ যিটো মুখৰ বুলটো কৰি বজোৱা হয়তো এই বস্তুটো কিবা কৰি পেলাই তেনেকুৱা চিন্তা চৰ্চা কৰিছেনে আপোনাৰ যে এইটো স্বৰলিপিত বন্দী কৰি দিব পাৰি তেনেকুৱা কৰি মানে মই নিজেই চেষ্টা কৰি আছোঁ ঢোলৰ মোৰ মাহিতা বুলি এখন কিতাপো ওলাইছে মাহিতা বুলি এখন কিতাপো মই উলিয়াইছোঁ আৰু মোৰ স্কুলত মোৰ ষ্টুডেণ্টখিনিক এতিয়া মই তেনেকৈ শিকাওঁ আমাৰ ঢোলটোৰ পৰা কি আমি স্বৰ আমি পাওঁ সেই স্বৰখিনি উলিয়াই লৈ কোনটো স্বৰ কেনেকৈ বজাব লাগিব আঙুলিটো ক'ত পৰিব লাগিব হাতখন ক'ত পৰিব লাগিব কেনেকৈ পৰিব লাগিব কোনটো খোলা স্বৰ কোনটো বন্ধ কোনটো সৰল কোনটো যুগ্ম সেই বস্তুখিনি এতিয়া কৰিবলৈ ট্ৰাই কৰিছোঁ কিন্তু সকলোৱে আদৰি লোৱালে অকণমান টাইম লাগিব অলপ সময় লাগিব কিন্তু নতুন প্ৰজন্মই কিন্তু লাহে লাহে লৈছে কাৰণ মোৰ ইউটিউব চেনেলটো মই মাজে মাজে ঢোলৰ মই দিওঁ কিনিব লাগে তালৈকে আপুনি ডেছক্ৰিপশ্যন দিছে মই চাই দিছোঁ হয় গতিকে সেই বস্তু লাহে লাহে কিন্তু নতুন প্ৰজন্মই ইয়াক লৈছে মই মানে কি কৈছোঁ যে এইটোৰ ওপৰত গৱেষণা দৰকাৰ হয় গৱেষণা হয় অলপ চলপকৈ কৰি থকা হয় আৰু জনাত আৰু কোনোবা আমাৰ অসমত ব্যক্তি আছে নি যোনে ঢোলৰ এই বস্তুটো লৈ আৰু চিৰিয়াছলি কিছু ব্যক্তিয়ে কৰি আছে যদিও এতিয়া কৰি আছে বুলি শুনিছোঁ কিন্তু প্ৰকাশ তেনেকৈ পোৱা নাই হয়তো থাকে লাহে লাহে প্ৰকাশ কৰিব বা মই নিজেই এতিয়া কথা লাগে যে গোটেই পৃথিৱীৰ ভিতৰত ইমান ধুনীয়া ঢোল বাদ্য আচলতে কেতিয়াবাই হ'ব লাগিছিলে আমাৰ দেৰিহে হৈছে কিজানি আমি সেইখিনি কাম কৰা নাই কাৰণে বিশ্বলৈ লৈ যাওঁ অলপ হয় আজি চাওক আজি মই যদি
চাওঁ আমাৰ বলিউডৰ গান এটাই উম। বলিউডৰ গান এটাত আপোনাৰ প্ৰত্যেকখন চিনেমাতে কোনোবা এটা গানত হ'লেও ভাংৰা ঢোলটো আমাৰ ইউজ হয় উম, কিন্তু সেই ধৰণে কিন্তু আমাৰ বিহু ঢোলটো আজিলৈকে তেনেধৰণে ইউজ হোৱা নাই উম, হৈছে খুব কম সংখ্যক উম, তেনেই নগণ্য উম, আমাৰ ঢোলটোৰ যিটো টোন কোৱালিটি উম, ঢোলটোৰ যিটো শব্দ বা আমাৰ বজোৱাৰ যি বেলেগ বেলেগ ধৰণৰ ষ্টাইল আছে উম, যিমান পাঞ্চি হয় উম। ভাংৰা ঢোলটোৱে যেনেকৈ নাই গুৰুত্ব নাই ইমান পাইছে আমাৰ ইমান ধুনীয়া নহয় ইমান ভাংৰাটো ইমান পাইছিলে ধুনীয়া নহয় আমাৰ ঢোলটোৱে বেছি গুৰুত্ব পাব লাগিছিলে অঁ কিন্তু আমি সেই বস্তুখিনি কৰিব পৰা নাই যে অঁ আমি এতিয়া গান এটাত আজিও আমি ঢোলটো টিউন কৰি নবজাওঁ হয় ঢোল টিউন কৰাই নাজানে মানুহে টিউন কৰাই নাজানো টিউনেই নকৰোঁ উম, এতিয়াও আমি বলিউডৰ যিকেইটা গান আমি বজাই থাকোঁ উম, মাজে মাজে বলিউডৰ গান আমি কৰি থাকোঁ উম, তো আমি এতিয়াও বলিউডৰ গান আমি তেনেকেই বজাই পঠিয়াওঁ উম। তেওঁলোকেও ভাবি ল'লে যে বিহু ঢোলটো টিউন নহয় কিন্তু টিউন হয় টিউন নহয় কিয় নহ'ব টিউন হয় উম, আগতে ইয়াৰ পৰা লৈ গৈছিলে উম। মুম্বাইত ৰাখি তাত বজোৱাইছিলে উম, তেখেতসকলে সেই বস্তুটো কৰিব পাৰিলেহেঁতেন যে তেখেতসকলে তেতিয়া যদি ঢোল টিউন কৰি গানটোৰ লগত সুৰ মিলাই যদি বজালেহেঁতেন হয়তো ইমান দিনে ঢোলটো আৰু ওলাই গ'লহেঁতেন উম, কিন্তু আমাৰ এতিয়া চব ইনষ্ট্ৰুমেণ্ট টিউনত বাজি থাকে আমাৰ ঢোলটো টিউনত নাবাজে উম। গতিকে সেইটো আমাৰ কাৰণে মাইনাছ পইণ্ট মাইনাছ পইণ্ট টিউন কৰিব পাৰি পাৰি টিউন কৰিব পাৰি কিন্তু ইতিমধ্যেই তাৰমানে ডাঙৰ ডাঙৰ পৰিচালকসকলৰ সংগীত পৰিচালকসকলৰ সেইটো হেৰিয়াত সোমাই গৈছে যে বিহু ঢোলটো টিউন নহয় টিউন কৰিব নোৱাৰি উম, আৰু সেইকাৰণে তেখেতসকলে ইচ্ছা থাকিলেও সেইটো ব্যৱহাৰ কৰাৰ কথা হয়তো নাভাবে উম, কাৰণ গোটেইবোৰ ইনষ্ট্ৰুমেণ্ট টিউনত থাকিব মই বেসুৰা ইনষ্ট্ৰুমেণ্ট এটা মই কিয় ভৰাম উম, সেইটো আমি হ'লেও ভাবিম উম। বা হেৰি হ'লেও আমি যদি খোলটো টিউন কৰিব পৰা আমি প্ৰত্যেকটো বস্তু নেগেৰাযোৰো আমি টিউন হয় যিটো টিউন কৰিবলৈ চব আটাইতকৈ টান বস্তুটো হ'ল নেগেৰা সি মাটিৰ ভাগি যাব তাকো আমি এতিয়া টিউন কৰি বজাওঁ অঁ আমাৰ এটা মানে একদম খুব ভুল ধাৰণা আগৰ পৰাই যে আমাৰ ঢোলটো অকণমান টিউন কৰিলে খৰ লৰিব বুলি যিটো আমাৰ খৰ বুলি কয় আগৰ ঢুলীয়াপিতে গাঁৱৰ ঢুলীয়াপ কি বুলি ওজাবিলাকে কয় খৰ বুলি কয় যিটো টিউন তাৰমানে অঁ। এই নকৰিলে খৰ লৰিব খৰ লৰিব সেইকাৰণে আচ্ছা। ঢোলটো তাৰমানে অঁ। চুবলৈ নিদিয়ে মানে সুৰ লৰিব নে এনেকুৱা সুৰ ধৰণৰ? লৰিব চুবলৈ নিদিয়ে অঁ আৰু সেইটো কাৰণে ঢোলটো টিউন কৰিব নিবিচাৰে অঁ যিটো কাৰণে আমি আজি ঢোলটো যে আমাৰ আজি পিছ পৰি আছে সেইটো এটা কিন্তু মুখ্য অন্যতম কাৰণ মোৰ দৃষ্টিভংগীৰ মাজতে দুবছৰমান তো মই আমাৰ বিহু গীতবিলাকতো মই টিউন কৰি মই ঢোল বজাইছিলোঁ মই গানৰ লগত টিউন কৰিব লাগিব টিউন কৰি চাওঁচোন কেনেকুৱা লাগে হয় হয় টিউন কৰি এবছৰমান টিউন কৰি বজালোঁ তাহাঁত আকৌ চবেই আকৌ বাদ দিলে তাৰমানে সেয়া মানে টিউন কৰিবলৈ নিবিচাৰে ঢোল এটা টিউন কৰাটোতো অলপ কমপ্লেক্স জব হ'ব মানে এজন নিজে কৰিব পাৰি নে দোকানত নিজে পাৰি অঁ সেই তাবলাৰ নিচিনাকৈ অকণ মৰিয়াই দিলে আপোনাৰ মৰিয়াই হাই হ'ব বুজিছোঁ মানে ঢিলা ল' কৰি হ'ব। দিলে আমি নেগেৰাযোৰ মাটিৰ বস্তুটো যদি তাৰমানে আমি মৰিয়াই আমি টিউন কৰি উঠাব লগা হ'লে মৰিয়াই উঠাওঁ ঢোলটো সেই ক্ষেত্ৰততো আমি বহুত সহজ খোল আৰু ঢোল একেটাই বস্তু মই ভাবোঁ যে ঢোলৰ ওপৰত চাগে আৰু বহুত বেছি গৱেষণা হ'বলৈ বাকী আছে প্ৰয়োজনো আছে প্ৰয়োজনো আছে দেই প্ৰয়োজনো আছে ইমান এটা ধুনীয়া ইনষ্ট্ৰুমেণ্ট গোটেই ৱৰ্ল্ড ষ্টেজলৈ নিবলৈ হ'লে তাক বান্ধিবই লাগিব তাৰ হেৰিবিলাক মানে তো এইটো চাগে আপুনিতো কৰি আছে আপোনালৈ এটা অনুৰোধ থাকিল এইটো অনুষ্ঠানৰ যোগেদি যে আপোনালোকে অন্য কামৰ মাজত এইটো এটা যাতে ধ্যান দিয়ে যে আমাৰ ঢোলটোক কেনেকৈ এটা ধ্ৰুপদী সংগীতলৈ ইয়াক বান্ধিব পাৰি স্বৰলিপিয়ে হওক যিয়ে হওক আৰু দৰকাৰ পৰিলে আপোনালোক বহুকেইজন প্ৰখ্যাত ঢুলীয়া আছে গুৱাহাটীত সকলোৱে মিলি আৰু শাস্ত্ৰীয় সংগীত বা আমাৰ ৱেষ্টাৰ্ণ ক্লাছিকেলৰ মানুহৰ লগত কথা পাতি ইয়াক বস্তুটো কেনেকৈ উন্নতি কৰিব পাৰি বান্ধিব পাৰি এইখিনি যাতে আপোনালোকে প্ৰয়াস ৰাখে আমাৰ খুব ভাল লাগিব অসমীয়া ইনষ্ট্ৰুমেণ্টটো যদি ৱৰ্ল্ড ষ্টেজত আমি নিব পাৰোঁ তথাপিতো তেওঁলোকে কপি কৰি বজাব পাৰিব ইমান ইজি নহয় কিন্তু এটলিষ্ট তেওঁলোকে গম পাব যে এটা ইনষ্ট্ৰুমেণ্ট আছে যিটো বান্ধা আছে গোটেই বস্তুবিলাক এনিৱে এতিয়া আপুনিতো বহু ল'ৰা ছোৱালীক শিকাই আছে এৱাৰনেছ বহুত হৈছে ঢোল লৈ নতুন প্ৰজন্মৰ মাজত এই ঢোলৰ হেৰিটো আগ্ৰহটো কেনে দেখিছে আপুনি আছে কিন্তু এতিয়া নতুন প্ৰজন্মৰ মাজত আছে আৰু এতিয়া আচলতে অভিভাৱকসকলেও বুজি পাইছে যে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি নিজৰ বস্তুখিনি জনাটো খুব দৰকাৰ যে এইটোকেই যে পেচা হিচাপে ল'ব লাগিব বা খুব ভালকেই ল'ব লাগিব সেইটো বুলি নহয় কিন্তু জানি থোৱাটো যে খুবেই দৰকাৰ এতিয়া কিন্তু অভিভাৱকসকল অলপ সচেতন হৈছে মানে কিছু ক্ষেত্ৰত দেখোঁ তাৰমানে ল'ৰাৰ ইণ্টাৰেষ্ট নাই কিন্তু তথাপিতো অভিভাৱকে জোৰকৈ লৈ আহে আৰু আমাৰ কৰ্মশালাবিলাকত দেখিছোঁ এতিয়া বহুত ল'ৰা ছোৱালী হয় আগতে কৰ্মশালাবিলাকত ঢোলৰ ছাত্ৰৰ সংখ্যা তেনেই কম আছিলে 10জন 15জন কিন্তু এতিয়া কৰ্মশালাত যদি
500 ষ্টুডেণ্ট হৈছে তাৰে দেখিব 300 ঢোলৰ 400 মানে এই তেনেকুৱা ধৰণৰ আৰু কিছুমানে ঠেকাও খাইছে সেই মানে সেই হিচাপেও মানে আগ্ৰহ জন্মিছে এতিয়া মোৰ আজি প্ৰায় 5 বছৰমানৰ আগৰ কথা দিল্লীৰ পৰা এজন ল'ৰা আহিছে দিল্লী কোনোবা এখন ইউনিভাৰ্চিটিত পঢ়ি আছে আহিছে আহি মই এতিয়া পাঞ্জাবাৰীত থাকোঁ মোৰ বিয়াৰ পতাৰ আগৰ অলপ বেছি হ'ব পাৰে দেই তাৰপিছত তেখেতে আহিছে যে দাদা হেৰি কয় মই আপোনাৰ ওচৰলৈ আহিছোঁ মোক ঢোলটো শিকাই দিব লাগে যে মই 15 দিনৰ কাৰণে আহিছোঁ 15 দিন মই থাকিম ঢোলটো শিকাব লাগে কৈছে মানে তেওঁলোকে কৈছে যে তেওঁলোকৰ ইউনিভাৰ্চিটিত কিবা বাৰ্ষিক কিবা এটা পাতিছে কৈছে আমাৰ অসমৰ যিখিনি আমি আছোঁ আমাক বিহু কৰিব দিছে অন্য নহয় আমি বিহুৱে কৰিব লাগিব আৰু আমি যিকেইজন আছোঁ তাত না কোনোবাই ঢোল বজাব জানে না কোনোবাই পেঁপা বজাব জানে কোনো একো নাজানে কিন্তু আমি বিহুৱে কৰিব লাগিব আমাক অকল বিহুৱে কৰিব দিছে বেলেগ নহ'বই গতিকে কৈছে 15 দিনত মোক যেনে তেনে আমি কিবা এটা কৰিব পৰাকৈ শিকাই দিয়ক 15 দিন একদম ৰেগুলাৰ আহিছে নহ'লে অলপ চলপ বজাব পৰাকৈ কিবাকৈ মানে আৰু গৈছে আৰু গতিকে তেনেকুৱা ধৰণে কিছুমান হেৰি পায়ো এতিয়া সেইকাৰণে অলপ সচেতন হৈছে আমাৰ কৃষ্টি অকল হেৰি বুলিয়ে নহয় এইবাৰ এতিয়া গৰম বন্ধত দেখিছোঁ গ্ৰীষ্মকালীন যেনি তেনি বৰগীতৰ কৰ্মশালা আগতেতো বৰগীতৰ কৰ্মশালা নাপাতেই গতিকে বৰগীতৰ কৰ্মশালা যোৱাবাৰ দিহা নামৰ কৰ্মশালা মই নিজে কৰিছোঁ গতিকে এতিয়া অকণমান নতুন প্ৰজন্ম আৰু লগতে অভিভাৱকসকল কিন্তু অলপ সচেতন হৈছে আমাৰ নিজৰ কৃষ্টি আমাৰ খুদা এটা ৰিজন আছে কাৰণ আজিকালি বেছিভাগ স্কুল হৈছে ইংৰাজী মিডিয়ামৰ বা নতুন প্ৰজন্মৰ মাজত যিবিলাক ৰাপ সেইবিলাকো বদলি গৈ আছে তেনেকুৱা ক্ষেত্ৰত এইটো এটা খুব এটা মানে খুব পজিটিভ কথা যে নতুন প্ৰজন্মৰ মাজতে ঢোলৰ আমিও দেখিছোঁ অৱশ্যে যে নতুন ঢুলীয়া দেখা পাওঁ ইভেন আমি গুৱাহাটীতে কেতিয়াবা ধৰি লওক বিহু সময়ত ঘৰৰ ওচৰৰ ল'ৰা এটা ফটকৈ ড্ৰেছ কৰি আহিলে ধুনীয়া ঢোল বজাই দিয়ে তেতিয়ালৈকে যে ক'ত শিকিলে ই মানে গুৱাহাটীততো আৰু গাঁৱৰ পৰিৱেশটো নাই নিশ্চয় কাৰোবাৰ ওচৰত তালিম ল'ব লাগিব নহ'লে কেনেকৈ শিকিছে কিজানি আপোনাৰ ষ্টুডেণ্ট সেইটোও নাজানো কিন্তু দেখিছোঁ যে নতুন ল'ৰাই লৈছে মানে বস্তুবিলাক এইটো এটা খুব ভাল আৰু এতিয়া আগতে বিহু বুলি ক'লে অকল উজনিত সীমাবদ্ধ আছিলে এতিয়া নামনিতো বহুত এতিয়া মই দেখিছোঁ নলবাৰীত ধুনীয়া ঢুলীয়া আছে ভাল বজোৱা নলবাৰী দেখোঁ বৰপেটাৰ দেখোঁ ল'ৰা ভিতৰ মোৰ স্কুললৈকে বঙাইগাঁৱৰ পৰা ল'ৰা আহে ঢোল শিকিবলৈ অহা যোৱা কৰে বৰপেটাৰ পৰা আহে চাংচাৰীৰ পৰা আহে মঙলদৈৰ পৰা আহে আৰু সেইবিলাকৰ আপোনালোকৰ অৱদান আছে আচলতে আপোনালোকে এইটো মানিব লাগিব যে ঢোলটো নিজে যিমান ধুনীয়া তাক ধুনীয়াকৈ বজোৱাটো কথা আছে এতিয়া প্ৰসেন বৰাৰ পৰা আৰম্ভ কৰি সোমনাথ বৰা পংকজ বৰা পিটি বৰা বিভিন্নজনে যেনেকৈ দেৱেশ্বৰ বৰা এই চব বৰা কিয় হয় সেইটো এটা মোৰ কুৱেশ্যন আছে দেৱেশ্বৰ শইকীয়া এই বৰা সেই কথাটো আগতেও বহুজনে কৈছিলে যে চব বৰা কিয় হয় তাৰ কিবা বিশেষ ৰিজন আছে নেকি আপোনালোকৰ বেছিভাগ আকৌ গোলাঘাট কাজিৰঙা গোলাঘাটৰ এইখিনি জেগাত বিহুৰ মহত্ব আছে কিন্তু গোলাঘাটতো আছে গোলাঘাট সৰুপথাৰ বৰপথাৰ এইখিনি অঞ্চলটো আমাৰ হুঁচৰিৰ এটা ঘাই অঞ্চলেই আৰু যেতিয়া আপুনি ঢোলৰ বিষয়ে যেতিয়া ষ্টাডি কৰিছে এতিয়া মই কেতিয়াও পোৱা নাই বা তেনেকুৱা মেটেৰিয়েল পোৱা নাই বা মোৰ হাতত লগাহি নাই এই মঘাই ওজাৰ বিষয়ে আপুনি কেতিয়াবা ষ্টাডি কৰিছেনে তেখেতে এইটো ষ্টাৰ্ট কৰিছিলে আমাৰ ঢোল বাদন তেখেতে ষ্টাৰ্ট কৰিছিলে হয় তেখেতৰ বিষয়ে আচলতে সেই মাজে সময়ে ক'ৰবাত পালে পঢ়া হয় কোনো তেনেকুৱা লিখা একো নাপায় বহুত তেনেকুৱা ধৰণৰ লিখা নাই আগতে মাজতে আজি আমাৰ খগেন মহন্ত ডাঙৰীয়া খগেন মহন্ত ডাঙৰীয়াৰ সৈতে মোৰ ঘনিষ্ঠতা হৈছিলে একেলগে কেইটামান কাম কৰিছিলোঁ তেখেতৰ মুখেৰে কিন্তু মঘাই ওজাদেউৰ কথা কিন্তু বহুত শুনিছিলোঁ বহুত কাৰণ তেখেতসকলে একেলগে কৰিছিলেতো তেখেতৰ ৰসাল কথাও তেখেতৰ মঘাই ওজাদেৱৰ তেখেতৰ সংগ্ৰামৰ কথা তাৰমানে তেখেতে সেই শুনি কিন্তু তেখেতৰ বিষয়ে খগেন মহন্ত ডাঙৰীয়াই কিন্তু বহুত কথা তেখেতৰ মুখেৰে কিন্তু বহুত শুনিছিলোঁ ক'ত গৈ কি হয় কিছুমান ঘটনা ৰসাল ঘটনা আৰু বাকী সেই কেতিয়াবা আলোচনী কিতাপ পত্ৰই দুই এটা তেখেতৰ বিষয়ে পোৱা যায় তেখেতৰ বিষয়ে বহুত কম লিখা আছে কিন্তু তেখেতৰ বিষয়ে যিমান হেৰি হ'ব লাগিছিলে আৰু হোৱা কিন্তু নাই আৰু আমাৰ দুৰ্ভাগ্য কোনো ৰেকৰ্ডেড মেটেৰিয়েল নাপালোঁ নাই তেওঁৰ নিজৰ শুনিয়ে পোৱা নাই ফটো খুব কমেই দুই এখন ফটোহে আছে প্ৰগ্ৰেম অনুষ্ঠান কৰি থকা বা অনুষ্ঠানৰ ভিডিঅ'টো নাই অনুষ্ঠান কৰি থকা তেনেকুৱা ধৰণৰ বহুত ফটো চটোও পাবলৈ নাই
কলাক্ষেত্ৰত আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ ঢোলটো আছে, ঢোল এটা আছে সংগ্ৰহ কৰি থোৱা। আচ্ছা, কিবা বিশেষত্ব আছে নেকি এই ঢোলটোত আপোনাৰ দৃষ্টিত? অকণ ডাঙৰ, আমাৰ আজি ঢোলবিলাকতকৈ অকণ ডাঙৰ চাইজটো। ডাঙৰ আছে, ডাঙৰ আছিল চাইজটো ডাঙৰ। ঢোলবোৰ চাইজটো ডাঙৰ আছিলে, কাৰণ ঢোলৰ মালি তাতে আমি পাইছোঁ 30 আঙুল দীঘল খোলা, 40 আঙুল তালি বেৰৰ বোল, কোবনি চহিকমে, সেইটোহে জোখৰ ঢোল। এতিয়াৰ ঢোলবিলাকতকৈ জোখৰ চাইজটো ডাঙৰ। বজাবলৈ অসুবিধা হ'ব তেতিয়া চাগে হোৱা নাছিলে। এতিয়াতো বজাই অসুবিধা পাব, এতিয়া ইমান ডাঙৰ ঢোল বজাই অসুবিধা পাব। আমি টোনটো বেলেগ পাম, ডাঙৰ হোৱাৰ লগে লগে তাৰ টোন কোৱালিটি নিশ্চয় বেলেগ হ'ব, বেছি হ'ব। এতিয়া আপুনি নাগাৰা বজায় আৰু ধৰি লওক বিভিন্ন আপুনি লোক সংস্কৃতিৰ একদম থলুৱা সুৰ সংগ্ৰহৰ পৰা আৰম্ভ কৰি এতিয়া আপুনি লাহে লাহে গাবলৈও আৰম্ভ কৰিছে। এই গোটেইবোৰৰ ভিতৰত আপোনাৰ ভাল লগা কাম কোনটো? মই বজাই ভাল পাওঁ, প্ৰথম কথা। ঢোল বজাই নে নাগাৰা বজাই নে? ঢোলটো বজাই বেছি ভাল পাওঁ, বজাই বেছি ভাল পাওঁ, কাৰণ প্ৰথমৰ পৰা সেইটোৱে। আৰু গোৱাটো আগৰ পৰাই আছিলে, একেবাৰে নোহোৱা নহয়। ধৰক এতিয়া ওজা শিকাৰ লগে লগেতো গাবও লাগে নহয়, জন্মগুৰু গাব লাগে, মালিতা গাব লাগেতো গাবই লাগে। কিন্তু মানে তেনেকুৱা ধৰণৰ বিহু বা সন্মুখত কোনোদিন এতিয়া হুঁচৰি দলৰ লগত প্ৰতিযোগিতা কৰিছোঁ, গাবলৈ কোনোদিন নাহোঁ মাইকৰ সন্মুখলৈ, যদি ৰিদম ছেকশ্যনটোৱে মই ধৰক চাই থাকোঁ। তাৰপিছত সেই ওজাৰ লগত যিখিনি বস্তু গোৱা হয় সেয়াই, কিন্তু অন্য ধৰণে বিহু বা টোকাৰী বা দিহানাম গোৱা নাছিলোঁ। কিন্তু বেণ্ডটো গোৱাৰ লগে লগে আচলতে গাবলৈ আৰম্ভ কৰিলোঁ। আচলতে তাৰ আঁৰত কিছুমান ঘটনাও আছে, মাজতে মোৰ লগত এটা ঘটনাও ঘটি গ'ল। মোক আমাৰ সংগীত সমাজে, আমাৰ বিহুৰ আচলতে সংগীত সমাজে মোক বৰ্জন কৰিছিলে। এবছৰ মই বৰ্জিত হৈ থাকিলোঁ। তেতিয়া আচলতে মই নিজক সলনি কৰিলোঁ, আচলতে মই নিজক চিনি পাবলৈ শিকিলোঁ। আৰু সেই বছৰটো আচলতে মোৰ এটা টাৰ্ণিং পইণ্ট। হয়, প্ৰতিটো অসুবিধা এইটো কাৰণে হয় টাৰ্ণিং পইণ্ট। মোক এবছৰৰ কাৰণে বৰ্জন কৰিলে, মই বৰ্জিত হৈ থাকিলোঁ। তেতিয়াই মই অকণমান তাৰমানে তেতিয়া মই মানুহ চিনি পালোঁ, যে দুটা কথা শিকিলোঁ জীৱনত, যে নিজৰ কাম বাদ দি নিজৰ ক্ষতি কৰি আচলতে যিমানেই ডাঙৰ মানুহক কাকো মানে নিজৰ কাম ক্ষতি কৰি কাৰো কাম কৰি দিব নালাগে, বা কাকো ইমান সময় দিব নালাগে যে নিজৰ সময় ক্ষতি হওক। বুজি পাইছোঁ, মানে মানুহক ইমান সন্মান কৰিব নাপায় য'ত নিজৰ সন্মান গুচি যায়। মোৰ কাম এটা আছিলে, ধৰক ঘপককৈ তেখেতে বেলেগ এজনে মাতিলে, মোৰ কামটো থাকক আৰু ইমান ডাঙৰ মানুহজনে মাতিছে যাওঁ, সেই কামটো আচলতে কৰিব নালাগে। নিজৰ কামটো কৰিহে মই যাম, অকণমান মোৰ দেৰি হ'ব, নিজৰ কামটো শেষ কৰিহে আচলতে যাব লাগে। আৰু 2 নম্বৰ কথা, যে যিমানেই বন্ধু নহওক, যিমানেই নলে গলে লগা নহওক, যিমানেই সৰুৰ পৰা ডাঙৰ হোৱা নহওক, আপোনাৰ লগত তেতিয়ালৈকেহে থাকিব যেতিয়া আপোনাৰ ওচৰত প্ৰফিট আছে। বুজিছোঁ, আপোনাৰ পৰা যেতিয়া লাভালাভ থাকিব তেতিয়াহে আপোনাৰ সৈতে থাকিব। এইবিলাক একে সময়ে একেলগে গৈ থাকিব, যেতিয়ালৈকে লাভ আছে একেলগে গৈ থাকিব। যেতিয়াই দেখিব যে নাই একেলগত গ'লে এতিয়া মোৰ দেখোন ইফালে লছে হৈছে, আপুনি ক'ত আছে সেইটো দৰকাৰ নাই। আপুনি যদি সেই সময়ত একদম জাজত সোমাই আছে, ওলাব নোৱাৰে, আপোনাক তাতেই এৰি থৈ গুচি আহিব, আপোনাক কিন্তু উদ্ধাৰ কৰি নানে। আৰু তেতিয়াই আচলতে মই নিজক চিনি পাব ল'লোঁ, আৰু মই নিজক অলপ সলনি কৰিলোঁ। তেতিয়াৰ পৰাই মই গান কৰিব ল'লোঁ, মই বেণ্ড কৰিলোঁ, স্কুল খুলিলোঁ। আৰু চাগে তেতিয়াৰ পৰাই পংকজ বৰা বুলি এটা বেলেগ চিনাকি লাহে লাহে মানুহৰ আগত আমিও চিনি পালোঁ, ক'ব গ'লে। হয়, এইটো খুব ভালৰ কাৰণেই হ'ল আচলতে। সেইটো মই ভালৰ কাৰণে বুলি ভাবোঁ। আৰু সেইসকল ব্যক্তিৰ লগত এতিয়াও মোৰ একেই, একো বেয়া পাবলৈ নাই, একেই মোৰ গুৰুতুল্যৰ ব্যক্তি, মোৰ লগৰ, এতিয়াও একেলগে উঠা বহা, একেলগে খোৱা বোৱা। কিন্তু এটা বস্তু কিন্তু মই মেইনটেইন কৰি ৰাখিলোঁ, সেই তেতিয়াৰ পৰাই প্ৰফেচনেলি যিটো আমাৰ বণ্ডিং, সেইটোত কিন্তু মই এটা মানে ডিষ্টেঞ্চ প্ৰায়ৰিটি নিজকে দিবলৈ শিকিলোঁ। হয়, এইটো বহুত ইম্পৰ্টেণ্ট। আৰু চবৰ জীৱনতে এনেকুৱা স্বাভিমানকণ মোৰ মানে আছে, সেইখন মই ৰাখি থৈছোঁ এতিয়াও। বাকী অন্য কোনো একো নাই, একেলগে ক'ৰবাত যাওঁ, একেলগে খাওঁ, একেলগে উঠোঁ, একেলগে বহোঁ। কিন্তু কৰ্মৰ ক্ষেত্ৰত তাৰমানে সেই মই গেপটো মানে মই এতিয়াও ৰাখি থৈছোঁ। আচ্ছা, ইয়াত মই আৰু অলপ আগলৈ ঘূৰি যাম দেই। এতিয়া ঢোল বাদন, এতিয়া ঢোল ক'ব গ'লে ময়ো বজাই পাইছোঁ, আমাৰ কলেজৰ হুঁচৰি দলত ময়ো বজাই পাইছোঁ। ইমান আমি ভালকৈ নাজানো, কিন্তু ঢোলটো আমাৰ প্ৰত্যেকেই আমিও কেছেট বুলি কথাই নহয়, কেছেট শুনি শিকা। ঢোলটো কাণত ল'লেই আমাৰ অসমীয়াৰ গা আহেই। হয়, আহেই, কোনো ৰৈ থাকিব নোৱাৰে। আৰু সেইটো বেয়াকৈ বুলি কথা নাই, ঢোলটো বিহুটো আমাৰ উল্লাসৰ, ফূৰ্তি, উল্লাসৰ। আৰু ঢোলৰ যিটো চেও, সেইটো বা তাৰ গুমগুমনি, তাৰ ৰগৰ,
এইবিলাক বস্তু এনেকুৱা যে পৃথিৱীত য'লৈ গুচি যাওক আপুনি হয় ঢোলৰ মাত শুনি তাৰ ৰ'ব নোৱাৰে। লাগিলে যি ভাষাৰ যি মানুহ যি চাপ- জাতি ন চাপি তাৰ আহিব, গাটো লৰিবই লৰিবই। এনেকুৱা এটা ষ্ট্ৰং ইনষ্ট্ৰুমেণ্ট এতিয়া আমি আৰু অকণমান মই আগলৈ ঘূৰি যোৱা এইটো কথা কৈছোঁ যে ঢোল বাদন আৰু ওজা এই দুটাৰ মাজত ডিফাৰেঞ্চ কি মানে ওজা বুলি কেতিয়া কয় কি তাৰ ডিফাৰেঞ্চ কি এনেই ঢোল বাদন আৰু এনেই আমাৰ ঢোলটো হ'লতো আমাৰ জন্মৰ লগত আমাৰ গাঁৱে গাঁৱে হুঁচৰি গাওঁতে বা আমাৰ মনৰ ফূৰ্তিত বিহু এটা ওলাওঁতে আমি ঢোল যিবিলাক বজাওঁ সেইটো হ'ল আমাৰ বিহুৰ লগত জড়িত। আৰু ওজাটো হ'ল এটা কমপ্লিটলি এটা বেলেগ বস্তু। কেনেকৈ বেলেগ তাক আপুনি ঢোলটো আপুনি কাৰোৰ পৰা প্ৰশিক্ষণ নোলোৱাকৈও আপুনি শিকিব পাৰে। আপোনাৰ স্বতঃস্ফূৰ্তভাৱে আপোনাৰ হাতত কিবা এটা আহিছে বজাইছে, আপোনাৰ মনটো যেনেকৈ আহিছে বিহু এটা গাইছে হৈছে। কিন্তু ওজাটো হ'ল তাৰ এটা কিছুমান ছিষ্টেম আছে। তাক তাৰমানে এটা ধৰক বেলেগকৈ শিকিব লাগে। ওজাটো হৈছে এটা আচলতে ইয়াক উস্তাদ বুলি কয়। তাৰমানে ওজা শব্দৰ অৰ্থ উস্তাদ বুলি কয়। সেইটো বস্তু মই কোৱা কথা নহয় দেই, তেনেকৈ বুজিছে। গতিকে যিসকলে আচলতে বিহু ঢোলত যিসকল বেছি পাৰ্গত সেইসকলকহে কিন্তু আগতে ওজা শিকাইছিলে যে এওঁ ওজা পাৰিব, যাক তাক নিশিকায়। কিন্তু আজিকালি বাৰু চবেই শিকে। গতিকে আগতে সেই যিসকলে সেইকাৰণে তেওঁ ওজা বুলি কৈছিলে, তাৰমানে তেওঁ উস্তাদ। আৰু ওজাৰ ধৰক কিছুমান মালিতা চলনা লাগ ঘাট কিছুমান নিয়ম নীতিৰ মাজেৰে যাব লাগে। ধৰি লওক এইটোতো কমপ্লিটলি এটা গণ্ডিৰ ভিতৰৰ বস্তু। ক'ব গ'লে এইটো এটা গ্ৰামাৰ, এইটো পূৰা গ্ৰামাৰটো নাথাকিলেও তাৰমানে তাত কিছুমান ধৰক নীতি নিয়মৰ মাজেদি যাব লাগিব। যেনেকৈ আমি গায়ন বায়ন এযোৰা নীতি নিয়ম থাকে। উঠা তাৰমানে আপোনাৰ ধৰক উঠা চাহনী, বৰ চাহনী, আপোনাৰ সৰু ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি, এটা যেনেকৈ নিৰ্দিষ্ট ভাগ আছে। কমপ্লিট কৰিহে ওজা। গোটেই গায়ন বায়নযোৰে কমপ্লিট হ'বলৈ বোলে প্ৰত্যেককেইটা বস্তু থাকিব লাগিব। তো ওজা বুলি ক'লে ধৰক আপুনি খৰচনা এখন বজাই আপুনি মানে মই ওজা বুলি আপুনি নহয়। তাৰমানে মালিতা চলনা লাগ ঘাট তাৰ গোটেই ছিষ্টেমেটিক গোটেই বস্তুখিনি আপুনি তাৰমানে জানিব লাগিব, শিকিব লাগিব। গতিকে সেইকাৰণে ওজা বস্তুটো আৰু বিহু ঢোলৰ মাজত আৰু ওজা ঢোলৰ মাজত আচলতে সেইটোৱে পাৰ্থক্য। তাৰমানে ওজাটো হৈছে নেক্সট লেভেল বিহু ঢোলৰ। আৰু সেইকাৰণে আগৰ গুৰুসকলে মানে চাই চিতিহে ওজা শিকাইছিলে, সকলোকে নিশিকায়। এই ওজা শিকিবলৈ যিটো মানে হেৰি এইটো ডিউৰেশ্যনটো কিমান দিন লাগে শিকিবলৈ? এইটো অলপ দীঘলীয়া হয়। তাৰমানে ধৰক ইয়াৰ গোটেইখিনি শিকিবলৈ হ'লে যথেষ্ট সময় লাগে। এইটো অকণমান দীঘলীয়া হৈ যায়। ধৰক বহুতৰ শেষেই নহয়, কাৰণ 24খন বাদ্য শেষ নহয়। এতিয়া কিছুমান বজাব নোৱাৰে। মই ক'লোৱেই আমাৰ পুনাৰাম বৰা ওজা আমাৰ গোলাঘাটৰ বজা। কিমান দিন লাগিছিল আপোনাৰ শিকোতে? মই তেখেতৰ ওচৰত শিকিলোঁ 5-6 বছৰমান শিকিলোঁ। বহুত দিন ঘৰতেতো, ওচৰতে নহয়, কিন্তু মন গ'লেই হয় বা লৈ তেতিয়াতো সৰুতে। এতিয়া আপুনি যিটো আনুষ্ঠানিক প্ৰশিক্ষণ ওজা এতিয়া আপুনি দিয়ে? অনুষ্ঠানিক প্ৰশিক্ষণ মই দি আছোঁ। অ'কে, এতিয়া কি আনুষ্ঠানিকভাৱে শিকালে এজন ল'ৰাটো আপোনাৰ ওচৰত সময়ে যাব যে বোলে সপ্তাহত এবাৰ এনেকৈ গ'লে কিমান দিন লাগে? এনে সপ্তাহত এবাৰকৈ দিলেতো আপোনাৰ তেখেতক কমপ্লিট কৰিবলৈ 7-8 বছৰ লাগি যাব। যদি হেৰিটো কম হয়, এফৰ্টটো কম হ'লেতো আৰু বেছি দিন, প্ৰেক্টিছ যদি নকৰে বেছি দিন লাগিব। কিছুমান বস্তু টান, আৰু কিছুমান বস্তু এতিয়া আমিয়ে নোৱাৰোঁ। কিছুমান বস্তু আমিয়ে নোৱাৰোঁ। ধৰক এতিয়া ঔ বগৰা বাঁহত কয় ঔ বগৰা বাগৰি বজায়, দেখিছোঁ। বাদুলি লমা আপোনাৰ বাঁহত ওলমি বজায়। তো তেনেকুৱা তাৰ বজোৱা গোটেই এতিয়া গাঁওবিলাকতো খুব কমেই আছে। সেইটো টোটেলি এইটো হেৰি হৈ যায়। এতিয়া এই ওজা যেতিয়া মানে ধৰি লওক আপুনি ওজা প্ৰশিক্ষণ ল'লে, এনেকুৱা কিবা আমাৰ অসমত এনেকুৱা আমাৰ লোক সংস্কৃতি বডি আছে নেকি যোনে নেকি চাৰ্টিফিকেট দিয়ে যে আপুনি ইয়াৰ এই ওজা? অসম ঢুলীয়া শিল্পী সন্মিলন বুলি আছে অৰ্গেনাইজেশ্যন, কিন্তু তেখেতসকলে তেনেকৈ চাৰ্টিফিকেট নিদিয়ে। এজন মানুহে যে ধৰি লওক আপুনি পংকজ বৰা ওজা, এই যে আপুনি আজি মানুহক কৈছে, এই চিনাকিটোৰ অন্তৰালত আপোনাৰ মানে আপুনি শিকিছে বাৰু মই মানি লৈছোঁ, কিন্তু মানুহক দেখাবলৈ যে ওজা হয় আনুষ্ঠানিকভাৱে কিবা প্ৰপত্ৰ প্ৰমাণ পত্ৰ এনেকুৱা ধৰণৰ কিবা তেনেকুৱা ধৰণৰ একো ব্যৱস্থা নাই। তেনেকুৱা ব্যৱস্থা নাই। আপুনি ওজা কৰিছে যেতিয়া আপোনাৰ তাৰমানে আজিকালি আপুনি ওজা ঢোল বজাই মানে আপুনি দেখিছে আপুনি ওজা ঢোল বজাই আপোনাৰ পিছত আজিকালি ওজাটো টাইটেলটো চবেই নিজে লগাই লয়। আচ্ছা, এইটো কিবা এটা এনেকুৱা হ'লে চাগে থাকিব লাগে, কিন্তু এটা হেৰি এটা নহ'লে আপোনাৰ ধৰি লওক এতিয়া আগতে দিছিলে দেই মঘাই ওজাক, কিন্তু ওজা উপাধিটো তেওঁ নিজেই লগোৱা নাছিলে, বা সোমনাথ দাকো ওজা উপাধিটো দিছে।
হয়তো অসম চৰকাৰে দিছে নে মানে আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে দিছে সেইটো মই বিশেষ নাজানো। তেখেতসকলে কিন্তু ওজা উপাধি পাইছে, তেখেতসকলক দিছে, তেখেতসকলে নিজেই লোৱা নাই। কিন্তু বাকী আজিকালি কিন্তু চবেই নিজেইহে লিখিলে আৰু। কিন্তু ইয়াত এটা প্ৰব্লেম হৈ যাব। মই সেইকাৰণে মই কিছুমান কৰ্মশালাবিলাকত গ'লে মই ওজা উপাধি মই লিখিবলৈ নিদিওঁ। মোক ওজাটো নালাগে, মোক ওজা উপাধিটো আপুনি পাৰফেক্টলি চুইটেবল, আপুনি লিখিব পাৰে। আপোনাক একচুৱেলি কোনোবাই দিবই লাগিছিল, কিয় কোনো বডি নাই, প্ৰমাণ পত্ৰ দিয়ে মই নাজানো, কিন্তু আপুনিতো পাৰফেক্টলি শ্বুট কৰে সেইটোত। কিন্তু কথাটো ইয়াত প্ৰব্লেমটো এইটো হৈছে, এই বস্তুবোৰ যে কেজুৱেলি চলি আছে নহয়, কেজুৱেলি চলি থকাৰ কাৰণে বিৰাট ডিছঅৰ্গেনাইজ হৈছে বস্তু। আজিৰ ডেটত যদি সোধা যায় যে অসমত ওজা কেইজন আছে, তো কোনো হিচাপ নাই। সেই বস্তুটো বাহিৰৰ পৰা যদি কোনোবাই বিচাৰে আমাক ওজা এজনৰ হাততো সেইটো হিচাপ নাই। হয়, এতিয়া বাহিৰৰ পৰা ধৰি লওক দিল্লীৰ পৰা সাংস্কৃতিক মন্ত্ৰণালয়ৰ কিবা কাৰণত ওজা এজন লাগে। এতিয়া আপোনালোকতো চিনা জনা মানে, কিন্তু ধৰি লওক আপোনালোকেও বিজি, নেক্সট ওজা কাক পঠিয়াম, সেইটো এটা এনেকুৱা প্ৰব্লেম এটা হ'ব পাৰে। গতিকে এইটো আপোনালোকেই কৰিব লাগিব, আপোনালোকেই এইটো লাইনৰ মানুহ। গতিকে এইবিলাক যাতে আনুষ্ঠানিকভাৱে কিবা কৰিব পৰা যায়, এইটো নিশ্চয় আমাৰ গোটেই জাতিটোৰ কাৰণে ভাল হ'ব। কাৰণ ওজাটো যে এনেই মানে ভাতৰ লগত খোৱা বস্তু নহয়, এইটো বুজি উঠা উচিত। আচলতে আমাৰ অসমত কিছুমান কাম কৰিবলৈ প্ৰব্লেম হয়, সঁচা কথা ক'বলৈ গ'লে। ধৰি লওক এতিয়া কিছু ব্যক্তি অকল মানে যেতিয়া আপুনি ক'লে যে ঢোলৰ ক্ষেত্ৰত আমাৰ স্বৰলিপিৰ প্ৰয়োজন আহি পৰিছে, বা তেনেকৈ কৰিছোঁ বা কোনোবাই কৰি আছে, কিন্তু কিছু সংখ্যকে আকৌ সেইটো তাৰমানে মানি ল'ব নিবিচাৰে। ঢোলত ক'ৰ পৰা স্বৰলিপি আহিলে, কিয় নাহিব, ক'ৰ পৰা আহিলে, কিয় নাহিব, ক'ৰ পৰা হেৰি হ'ল, যে এইবিলাক অপভ্ৰংশ। সেই আজি যে ওজা উপাধি দিওঁতা যে কোনো নাই বা ওজা কিমান আছে হিচাপ নাই, সেই কাৰণবোৰ কিন্তু এনেকুৱাই। কোনেও তাৰমানে কাকো স্বীকৃতি দিব নিবিচাৰে, আৰু কথা হ'ল কোনো কাকো মানি ল'ব নিবিচাৰে, বা অকণমান মানে যে এইটো বস্তু এনেকেই থাকক। সংস্কৃতিৰ ৰূপান্তৰটো হ'লেহে আচলতে সি বেছি জাতিষ্কাৰ হ'ব বা সকলোৱে চিনি পাব। কিন্তু কিছু সংখ্যকৰ মানে সেই বস্তুটো এতিয়াও আছে, তাৰমানে নাই এইটো কৰিব নোৱাৰি দেই, এইটো কৰিলে বেয়া হ'ব, সেইটো আমি পিছ পৰি ৰ'ম, আমাৰ জাতিটো পিছ পৰি ৰ'ম। আৰু এতিয়া এইখিনি বস্তু একচুৱেলি ধৰি লওক আমাৰ ষ্টেট মিউজিক কলেজ আছে বা অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয় আছে, এইটো তেখেতসকলৰ ডিউটি হ'ব লাগে। তেখেতসকলে এইটো গাঁত পাতি ল'ব লাগে যে এইখিনি বস্তু আমি ৱৰ্ল্ড ষ্টেজত কেনেকৈ লৈ যাম। কাৰণ তেওঁলোকৰ অন্য কাম কি, তেওঁলোকৰ কামেই হ'ল অসমীয়া সংস্কৃতিক গোটেই বিশ্বলৈ লৈ যোৱা। তেওঁলোকে এইখিনি কাম চাগে তেওঁলোকে এই অনুষ্ঠানটোৰ যোগেদি আমি অনুৰোধ জনালোঁ, যিখিনি সংশ্লিষ্ট ব্যক্তি আছে আৰু তেখেতসকলে এইখিনি বস্তু অলপ ছিৰিয়াছলি ল'লে। আৰু আমি চিয়'ৰ যে এই ঢোলটোৰ নিচিনা এটা কমপ্লেক্স এনেকুৱা ধৰণৰ এটা বস্তু গোটেই ৱৰ্ল্ডত আৰু কোনো নাই। আৰু দেখিছোঁ আমাৰ ৰেকৰ্ডেড মেটেৰিয়েল আমি দেখাই নাই আজিলৈকে, আৰু কোনো ভাষা হেৰিত মানে অঞ্চলত এনেকুৱা ঢোল নাই। গতিকে এইটো বস্তুৰ ওপৰত আৰু ভাল হ'ব লাগে, ৱৰ্ল্ড ষ্টেজত লৈ যাব লাগে। এই সাধাৰণ জেম্বে এটা টুংটুঙাই থাকে, এইটো বহুত ভাল বুলি সিহঁতি দেখুৱায়, কিন্তু আমাৰ ঢোলটো মানুহেতো কপি কৰিব নোৱাৰে, ইমান ইজি নহয়। আজি আফ্ৰিকান জেম্বে আহি আমাৰ ইয়াত বাজি আছে, আমি বজাই আছোঁ, কিন্তু আমি আমাৰ ঢোলটো তালৈ পঠিয়াব নাই পৰা নাই, ইমান উজু নহয়, কাৰণ কেলৈ লোকে কপি কৰিব নোৱাৰে, কিন্তু আমিতো দেখাব পাৰিলোঁ। কিন্তু মানে তাক তেওঁলোকে যিটো ষ্টাইলতে বজাই যায় ইনষ্ট্ৰুমেণ্ট হিচাপে, পাৰ্কাশ্যন হিচাপে, তাৰমানে পাৰ্কাশ্যন হিচাপেও আমি তাক হেৰি কৰিব পৰা নাই, এষ্টাব্লিছ কৰিব পৰা নাই। এতিয়া তাবলা কথা যদি কওঁ, তাবলাটোতো যিখিনি আছে ধৰি লওক টেৰেকেটে এনেকৈ যাব বা ধাদিন এনেকৈ যাব, এইখিনি বস্তু এনেকুৱা ৱেষ্টাৰ্ণ নহয়, কিন্তু আমাৰ ইণ্ডিয়ান এটা হেৰি আছে, মানে স্বৰলিপি আছে, যিটো কাৰণে এতিয়া গোটেই ৱৰ্ল্ড অভাৰ তাবলা মানুহে কপি কৰিব পাৰে বা শিকিবলৈ আহিছে। সেই জনপ্ৰিয়তাটো আমাৰ ক'ৰবাত কমি আছে, কিন্তু মই জানো যে দৃঢ় বিশ্বাস যে এনেকুৱা অসমীয়া ঢোলৰ নিচিনা আৰু ঢোল নাই। তো সেই বস্তুখিনি সেইকাৰণে কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু তাতো মাজতে বহুত বাধা বিঘিনি আহে। মই আপোনাক ক'লোৱেই যে কিছু সংখ্যকে মানে এইটো হোৱাটো নিবিচাৰে, কিন্তু তাৰ মাজতে কৰি আছোঁ নিজৰ মতে। অৱশ্যে নতুন প্ৰজন্মই বাৰু বস্তুটো লৈছে, আৰু এনেকেই ধৰক বস্তুটো প্ৰসাৰ হ'ব লাগিব, লাহে লাহে হ'বগৈ বুলি ভাবিছোঁ। এতিয়া আপোনালোকে ৰিচেণ্টলি এটা বৰ ধুনীয়া প্ৰজেক্ট কৰিলে, গোটেই অসম ধৰি ৰজন জনাই আছে, বিদুৰ ভাইত আপুনি কেনেকৈ জড়িত হৈছিল বা আপোনাৰ এক্সপিৰিয়েঞ্চখিনি কওকচোন। বিদুৰ ভাইত যে মই মিউজিচিয়ান হিচাপেই জড়িত। বিদুৰ ভাই ছিৰিজটোৰ যেতিয়া ছিৰিজটো দিছিলে তাৰ ছিৰিজটোৰ পৰাই জড়িত। পিটি মই পেপা ছিৰিজটো যি পেপা ঢোল নেগেৰা যি বাজিছিলে, সেই পিটি মই লাচিটো জড়িত আছে। আৰু চিনেমাখনতো তেনেকৈ আমি হেৰি কৰি গানকেইটাত
লগতে বেকগ্ৰাউণ্ডতো আগৰ অলপ ইউজ হৈছে আৰু শেহতীয়াভাৱে চিনেমাখনৰ বেকগ্ৰাউণ্ডত মই থাকিব নোৱাৰিলোঁ, মই গহপুৰত আছিলোঁ। প্ৰণয়ে ফোন কৰিছে যে এইটো পঠাব লাগে চেঞ্চৰলৈ, বেকগ্ৰাউণ্ডত অলপ কাম আছিলে আপুনি আহক। মই কৈছোঁ মইতো নাই নহয়, এতিয়া মই আছোঁ গহপুৰত, মই 3 দিনৰ পিছতহে যাম। তাৰপিছত লাচিতহঁতে গৌতমহঁতে তেনেকৈ বজালে, বিশ্বহঁতে। কিন্তু গানকেইটা আমি কেতিয়াবাই আগতেই বজোৱা আৰু আগৰ ছিৰিজৰ কিছুমান হেৰিও আহিও বেকগ্ৰাউণ্ডত সেইবিলাক ইউজ কৰিছে, লগাইছে। বিদুৰ ভাইৰ লগত সেই তেনেকৈ জড়িত আৰু গোটেই ল'ৰাখিনি গোলাঘাটৰ ল'ৰা আমাৰ গোটেই খুব ভাল কাম কৰিছে আচলতে। তো ইমান সহজ সৰল এইটো, আৰু অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে যে বিদুৰ ভাই খুব ভাল পাইছে এটা কি কণ্টেণ্ট। মিউজিকেলি আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিল তাত? ভাল, আৰু প্ৰণয়ৰ লগত শুভৰ লগত কাম কৰাটো আমেজটোৱে বেলেগ, সিহঁতৰ চিন্তাধাৰাবিলাক অলপ বেলেগ বেলেগ। এই প্ৰণয় তেখেতক কিন্তু আমি আগতে পোৱা নাই, বা মই নাজানো, এটলিষ্ট মোৰ ইমান নলেজ নাই, কিন্তু তেখেতক আমি প্ৰথমবাৰৰ কাৰণে মানে মিউজিক ডিৰেক্টৰ হিচাপে পাইছোঁ আৰু খুব ধুনীয়া গান, খুব ভাল কাম কৰে। আগতে ক'ত কৰিছে তেখেতে? আগতে মানেতো হেৰিখনতো কৰিছেতো প্ৰণয়ে, আমাৰ ৰঘুপতি মিউজিক কৰিছিলে। আৰু ৰঘুপতিৰ এটা গান প্ৰণয়ে গাইছিলোঁ, এইটো নাৰায়ণ গীতটো খুব চলিছিলে মুখে মুখে, খুব জনপ্ৰিয় হৈছিলে। বুজিছোঁ। সেই ৰঘুপতি সেই নাৰায়ণ গীতটোতো মই খোল বজাইছিলোঁ, সেইখনতো জড়িত আছিলোঁ। তো প্ৰণয়ে গাইছোঁ, আৰু সেইখনতো ৰঘুপতিটো প্ৰণয়ে মিউজিক কৰিছে। আৰু আগতে প্ৰণয়ে বহুত ভাল ভাল কাম কৰিছে, মানে মিউজিক ভিডিঅ'ৰ কাৰণে গান কৰিছে, কিন্তু 2খন চিনেমাত ভাল কাম কৰিছে প্ৰণয়। শিৱসাগৰ নেকি, শিৱসাগৰ। খুব ধুনীয়া প্ৰজেক্ট হৈছে, আৰু আগলৈ আমি আশা কৰোঁ এনেকুৱা মিউজিকেল প্ৰজেক্ট আপোনালোকে আনি থাকক আৰু খুব ধুনীয়াকৈ। আৰু এতিয়া মানে আপুনি আপোনাৰ দিনটোত শিকোৱাত বেছি লাগি থাকে নে প্ৰফেশ্যনেল বজোৱাত লাগি থাকে, নে নিজৰ প্ৰেক্টিচ ৰিয়াজ? মই নিজৰ ৰিয়াজ তেনেকৈ কৰিবলৈ নহয়, ক্লাছত যেতিয়া ষ্টুডেণ্টক শিকাই থাকোঁ তেতিয়া নিজৰ অলপ প্ৰেক্টিচ হয়, আৰু ষ্টুডিঅ'ত বজাই থাকোঁতেতো সদায় নতুন নতুন এক্সপেৰিমেণ্ট হয়, তেতিয়াও প্ৰেক্টিচ হয়। কাৰণে এতিয়া ঘৰত থাকিলে ধৰক ৰেচিডেঞ্চিয়েল এৰিয়া, চব সময়তে ঢোল বজাবও নোৱাৰি। এইটো কথা মই সুধিম বুলি ভাবিছিলোঁ, কিশলয় য'ত আছে, আমাৰ গুৱাহাটীৰ নিচিনা ঠেক ঠুক জেগা, চবতে মানে ইফালে কিবা এটা ক'লে সিফালে, কেনেকৈ আপোনালোকে হেৰি কৰে, মানে জোৰকৈ বাজে? সেইকাৰণে স্কুল লৈছোঁ, তাৰমানে স্কুল লৈছোঁ যাতে জোৰকৈ বজালেও ধৰক কোনেও কৰিব, কিন্তু ঘৰত সেইটো কৰিব নোৱাৰি। মানে স্কুল কাৰণে বৰ বিশেষ জানেই আৰু চানডে এদিন হয়, আৰু ওচৰ পাজৰ ল'ৰা ছোৱালীয়ে যিহেতু শিকে চানডে তাত থাকে, চানডে কৰোঁ মই অকল। গতিকে সেইটো কাৰণে স্কুলত কাৰণে ইমান কমপ্লেইন নাহে, কিন্তু ঘৰত আপোনাৰ 2 দিন প্ৰেক্টিচ কৰিলে কমপ্লেইন আহি যায়। হয়, আৰু হয়ো ঢোলৰ শব্দটো বহুত ডাঙৰ নহয়, বহুত ডাঙৰ হয়। মানে কণ্ট্ৰল এনভাইৰনমেণ্টত এইটো শিকাব নোৱাৰি ন? যেনেকৈ পাৰি চাউণ্ড প্ৰুফ কৰি পাৰি, কিন্তু মানে ধৰক এতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত খৰচী আছে। অৱশ্যে মই প্লেনিং কৰি আছোঁ আৰু 2 বছৰমানৰ পিছত, 2 বছৰৰ পিছত চাউণ্ড প্ৰুফকৈ কৰাৰ। বহুত জেগা লাগিব, জেগা হল ৰুম এটা লাগিব, ডাঙৰ ৰুম এটা লাগে। আৰু আমাৰ ষ্টুডিঅ'বিলাকতো আচলতে ইমান ডাঙৰ ৰুম নাথাকে, একেলগে 20 জনে বজাব পৰা, সৰু সৰু থাকেতো। গতিকে ভাবি আছোঁ তেতিয়া আৰু বেটছ বাই কৰিব লাগিব। খুব ভাল হ'ব, কাৰণ তেতিয়া চাগে অকল চানডে নকৰিলে তেতিয়া তাৰমানে এতিয়াও এনেকুৱা বহুত ফোন আহে যে ঢোল শিকাব লাগে, মোৰো মন আছে, চানডে নোৱাৰে, কিন্তু প্ৰাইভেটলি ক্লাছ কৰিব লাগে। এতিয়া প্ৰাইভেটলি মই ঘৰত ক্লাছ কৰিব নোৱাৰে। এতিয়া সেই ৰুমটো হোৱাৰ পিছত তেতিয়া যিকোনো সময়তে যেতিয়াই তেতিয়া প্ৰাইভেটকৈও ক্লাছটো কৰিব পৰা হ'ব, আচলতে চবৰে নিজৰ সুবিধা মতে। আমাৰ নিচিনা কিছুমান প্ৰফেশ্যনেল আছে যাৰ এটা হেঁপাহ আছে, কেতিয়াবা ভালকৈ শিকিম, কিন্তু সময় নোজোৰে, তো তেওঁলোকেতো ধৰি লওক অফ টাইমতে যাব। এতিয়া চানডে বহুতে ল'ৰা ছোৱালীকো দিব নোৱাৰে, আজিকালি ধৰক চব ক্ষেত্ৰতে দিয়ে, কাৰোবাৰ আৰ্ট ক্লাছ থাকে, কাৰোবাৰ গানৰ ক্লাছ থাকে, কাৰোবাৰ চুইমিং থাকে, কাৰোবাৰ কিবা কিবি থাকে, বহুত থাকে। বুজিছোঁ। এইটো এটা প্লেন কৰক যাতে মানে মানুহে, আপোনালোকৰ ভাল হ'ব প্ৰফেশ্যনেলি, আৰু মানুহৰ কাৰণেও ভাল হ'ব, আৰু ষ্টুডেণ্ট আৰু হৈ যাব তেনেকৈ হ'লে। হয়, তেতিয়া ভাল হ'ব, আৰু তেতিয়া কৰিবলৈও ভাল হ'ব ধৰক। আৰু এই নাগাৰা এইবিলাক বস্তু আপুনি আগৰ পৰা বজাইছিলে? নাগাৰা মই ঢোল যিমান সৰুৰ পৰা বজাইছোঁ, নাগাৰা সিমান সৰুৰ পৰা বজোৱা নাই। নাগাৰা মই পিছতহে, কিন্তু নাগাৰাৰ যিবিলাক এইবিলাক সম্পূৰ্ণ বেলেগ, সম্পূৰ্ণ তাৰ লয় বা তাৰ ঘাটবিলাক একদম বেলেগ বেলেগ, আকৌ খোলৰ বেলেগ, খোলৰ তালবিলাকো আকৌ বন্ধা তাল।
গতিকে এইবোৰ পিছত ডেভেলপ কৰিছে আপুনি? খোলটো মই খোলৰ তেনেকৈ মই হেৰি কৰা নাই। খোলৰ মই ক্লাছিকেলখিনি মই নবজাওঁ, মই কমাৰ্চিয়েলিহে বজাওঁ। বৰগীতৰ দুখনমান তাল জানো আৰু বৰগীতো তেনেকৈ শিকিছিলোঁ কেইটামান, কিন্তু বৰগীতৰ মই গোটেই তালবোৰ মই শিকা নাই, নবজাওঁ। আৰু বিশেষ কথা হ'ল মোৰ খোলটো উল্টা। আচ্ছা, তাৰমানে সৰুৰ পৰা তেনেকেই বজাওঁ, বাওঁফালে তালি, তেনেকেই ঢোল আৰম্ভ হ'ল, তেনেকেই খোল আৰম্ভ হ'ল। গতিকে এতিয়া উল্টা হৈ থাকিলে। মই কম্পিটিশ্যন বা তেনেকুৱা ডাঙৰ ডাঙৰ হেৰিবিলাকত মই নোৱাৰোঁ বজাব খোলটো, তাৰমানে এইটো আজ্ঞা নাই। কমাৰ্চিয়েলি বজাব পাৰে। ষ্টুডিঅ'ৰ ভিতৰত ধৰক এতিয়া কোনখন হাতে বজাইছে দেখাটো নাপায়, তাত পাৰফেকশ্যনটোহে লাগে, চাউণ্ডটোহে দৰকাৰ। আৰু ধৰক এনেই দিহানাম চিহানামত ধৰক হেৰিয়াত চলি যায়, কিন্তু আজি বৰগীতৰ অনুষ্ঠান বা ডাঙৰ কিবা অনুষ্ঠান, তাত আজি শংকৰ সংঘৰ অধিৱেশনৰ নিচিনা অনুষ্ঠান, তাত খোলটো মানে তেনেকৈ বজাই হ'লে অলপ বেয়া দেখি। সেইটো আচলতে এইটো নিয়মৰ বাহিৰত হৈ যায়। গতিকে সেই নিয়মটো মই নিজেও ভংগ কৰিব নিবিচাৰোঁ। আৰু এই যিবিলাক আপোনালোকে মই দেখা পাইছোঁ কিছুমান খুব থলুৱা ধৰণৰ বা পুৰণি সুৰৰ কিছুমান বিহু আপোনালোকে নতুনকৈ লৈ আহিছে, কিশলয়ৰ পৰাই লৈ আহিছে। আপোনাৰ এটা সাংস্কৃতিক গোষ্ঠীও আছে নহয়? সেই কিশলয় বুলি কিশলয়। তো এই পুৰণা বিহু এইবোৰ কেনেকৈ সংগ্ৰহ কৰে? পুৰণা বিহুবোৰ মানে আগৰ আচলতে আমি সৰুতে যিবোৰ শুনিছিলোঁ সেইবোৰ আমি আচলতে এতিয়া মনত পেলাব চেষ্টা কৰোঁ। মনত পেলাই আনি বা আমাৰ ঘৰৰ গাঁৱৰ কাষৰ যিসকল বয়সস্থ মানুহ তেখেতসকলৰ পৰা সংগ্ৰহ কৰা হয়। সেই সংগ্ৰহ কৰি কিন্তু সেইখিনি আমি মানে হেৰি কৰোঁ, ৰিফাইন কৰোঁ, মানে তাক ধৰক শব্দবিলাক আমি অলপ সলনি কৰোঁ। এতিয়া এটা আমাৰ এই গাঁৱৰ ডেকা বুলি হুঁচৰি এটা খুব জনপ্ৰিয় হৈছিলে। কোনটো অকণমান গাই দিয়কচোন। উৰুলি জুৰিছে লক্ষী ফেঁচাই, কিৰিলি পাৰিছোঁ গাঁৱৰ ডেকাই, ঢোলে বোলে ধিন দাওঁ পিঠা পনা দিয়ক খাওঁ, আপোনাৰ চোতালত কঁকাল ঘূৰাওঁ, বছৰেকৰ বিহুৰ দিনা হুঁচৰি গাওঁ, লাজ কৰিলে নহ'ব বিহু নাচিবই লাগিব, আমি বিহু নামাৰিলে কোনে বিহু মাৰিব, পাছ পৰিলে নহ'ব বিহু উঠাবই লাগিব, আমি বিহু নপকালে কোনে বিহু পকাব, আমি বিহু নপকালে কোনে বিহু পকাব। মানে প্ৰথমখিনি আপোনাৰ হুঁচৰি নিচিনা, হুঁচৰি পিছৰখিনি বিহু। এতিয়া ধৰক সুৰবোৰ পুৰণা, সুৰবোৰ সংগ্ৰহ কৰা, কিন্তু এতিয়া লাজ কৰিলে নহ'ব বিহু উঠাবই লাগিব, সেইবোৰ কথাবোৰ মানে সেই কথাবোৰ নতুনকৈ তাত সংযোগ কৰা, মানে ধৰি লওক উৰুলি জুৰিছে লক্ষী ফেঁচাই, কিৰিলি পাৰিছোঁ গাঁৱৰ ডেকাই, সেই কথাবোৰ নতুনকৈ সংযোগ কৰা। এইটো সুনীত দাই লিখিছিলে, সুনীত দাই লিখিছিলে। তেখেতৰ ঘৰ ক'ত? তেখেতৰ মৰাণো নহয়, আপোনাৰ হেৰি মৰাণৰ পৰা গৈ ৰাজগড় পোৱাৰ আগত টিংখাঙত। অ'কে। তো গতিকে সেয়ে তেনেকুৱা মানে সেই কথাবোৰ খুব ভাল। আৰু তেখেতে বৰ্তমান যথেষ্ট গীত লিখি আছে। মই চাই আছোঁ। বৰ্তমান কমাৰ্চিয়েল আমাৰ যিবোৰ গান আজি কেইবছৰমানৰ পৰা চলি আছে, তেখেতে লিখা গীতবোৰে চলি আছে। সুনীত দাই লিখিছিলে। আমি সুনীত দাই মই একেলগে বহিছিলোঁ। সুনীত দাই কৈছিল যে মোক একদম গাঁৱৰ মানে চোতালৰ পৰিৱেশ এটা লাগে, যে ধৰক চোতাল এখন বিহু মাৰিবলৈ গ'লে আমাৰ কি হয়, বিহু আচলতে কোন ঘৰ মানুহত বিহু বেছি পকে সেইটো আৰু মানে সঁচা কথা। আৰু ধৰক যাৰ ঘৰত কোনোবা ৰিলেটিভৰ কোনোবা বোলে আলহী ছোৱালী এগৰাকী আছে, তো সেই ঘৰত তাৰমানে বিহুখন বেছিকৈ পকে। তো সেই গোটেই বস্তুখিনি সামৰি তাৰমানে লিখিবলৈ দিছিলে। একেলগে বহিছিলোঁ বাৰু, একেলগে বহি পিনি আমি কৰিছিলোঁ। সেই তেনেকুৱা নবৌ হ'ল নিমাতি নামাতে মাত, নামাতে মাত, ভণ্টি যেন লাজুকিল তাৰে পাত, চাহ দিয়াৰ চলেৰে মাৰে যদি পাক, বিহু লগাই দিব জানো আমি গাত,
বিহু লগাই দিব জানো আমি গাত, সেই তেনেকুৱা। তাৰপিছত আৰু আছিলে হেৰি, ঐ নালাগে ভাবিব অ নবৌ বৰ্জনাই দেখিব, নালাগে ভাবিব অ নবৌ শহুৰে দেখিব, শহুৰে দেখিলে ভিতৰলৈ সোমাব, বৰ্জনাই দেখিলে মিচিকৈ হাঁহিব, দুহাত মেলি দিয়া অ নবৌ, নবৌ বিহু বিহু লাগিব, কঁকাল নিজেই ভাগিব তোমাৰ, সেই তেনেকুৱা ধৰণৰ তাৰমানে টোটেলি এখন ঘৰৰ পৰিৱেশ এটা কল্পনা কৰি কৰিছিলোঁ, সেই ভিডিঅ' কৰিছিলোঁ। গানটো খুব সাংঘাতিকভাৱে মানে আদৰি ল'লে ৰাইজে, আৰু তেতিয়া আৰু সেই বছৰৰ পৰাই তাৰ পিছৰ পৰাই তাৰমানে গোটেই ল'ৰাবিলাকে তেতিয়া সেই মাজতে তাৰমানে সেই বিহুটো আমাৰ নাইকিয়া হৈ গৈছিলে। এইটো আপোনালোকে গাঁৱৰ ডেকাটোৰ পিছৰ পৰাই তাৰমানে সেই বস্তুটো আকৌ ঘূৰি আহিলে। এতিয়া গোটেই ল'ৰাবোৰে এতিয়া অকল বিহু, এতিয়া বিহু মানে সেইটো খুব চলি আছে, যিটো একদম অসমীয়া থলুৱা সুৰ চলি আছে বা ঠাচৰ গানবিলাক মাজতে গীত হৈ গৈছিলে ন, বেছিভাগ গীত হৈ গৈছিলে এই ড্ৰামছৰ লগত কৰা, ড্ৰামছৰ লগত বাছ গীটাৰ বেছিকে থাকে, আমাৰ ঢোলৰ বিহুটো কমি গৈছিলে। কিন্তু সেই গাঁৱৰ ডেকাৰ পিছত তাৰমানে সেই জোৱাৰটো আকৌ আহিলে, সেইটো খুব ভাল লাগে, ভাল লাগে, শুনিও ভাল লাগে। সেই টোকাৰী ক্ষেত্ৰতো সেই একেই কয়, টোকাৰী এতিয়া খুব আকৌ টোকাৰী সেইটো ঘূৰি, টোকাৰীটো আপোনালোকে নিজে লিখে নেকি? টোকাৰী মই কৰোঁ, টোকাৰী প্ৰথম মানে লিখে নিজে লিখোঁ, মই নিজে কৰোঁ, নিজে মিউজিক কৰোঁ। টোকাৰী এইবছৰো এতিয়া এইবাৰ 5টা টোকাৰী মই কৰিছোঁ। আচুৰ্য দীক্ষুদাৰ কণ্ঠত এটা নামঘৰ বুলি মুক্তি পাব এইকেইদিনতে, কৃষ্ণ গোসাঁই বুলি এটা মুক্তি পাব, গীতালীৰ ভকতি বুলি এটা মুক্তি পাইছে, দীক্ষুদাৰ আপোনাৰ হেৰি গুৰুদেৱ বুলি এটা খুব সোনকালে মুক্তি লাভ কৰিব, মোৰ নিজৰ কম্পজিশ্যন, নিজৰ হেৰি। আৰু টোকাৰী আৰু আপুনি টোকাৰী বজাব জানে? নাই, মই টোকাৰীখন নবজাওঁ, বাকী মই কম্প'জ কৰোঁ, ৰিদম কৰোঁ, মই নিজে মিউজিক কৰোঁ, হেৰি কৰোঁ। তো টোকাৰী সেই কৃষ্ণ গোসাঁই বুলি এটা গীত কৰিছিলোঁ মনোজ হালৈ কণ্ঠত, সেই টোকাৰী গীতটো মানে খুব আদৰি ল'লে, মই শুনিছোঁ, সেই 4 মিলিয়ন মান ইউজ হ'ল। সেই তাৰপিছতো আকৌ টোকাৰীৰ হেৰিটো তেনেকৈ আকৌ আহিলে, যোৱাবাৰ কমেও 30-40টা মান টোকাৰী হৈছে চাগে। আচ্ছা, হৈছে এইবছৰো টোকাৰী হৈছে। গতিকে সেই নাই, আমাৰ সেই থলুৱা বস্তুবোৰ আচলতে ঘূৰি আহি থাকিব লাগে, আৰু সেইটো মোৰ কাৰণে সেই মনটো সেইকাৰণে ভাল লাগে। ধৰক যেনেকৈ গাঁৱৰ ডেকাৰ পৰাই আকৌ বিহুৰ বিহুৰ জোৱাৰটো আহিলে, কৃষ্ণ গোসাঁই টোকাৰীটোৰ পৰা টোকাৰী জোৱাৰটো আহিলে, তো সেইকাৰণে তাৰমানে ভাল লাগে যে কিবা এটা কৰিছিলোঁ, তাৰ মানে পজিটিভ হেৰিটো পাইছোঁ, ৰিজাল্টটো, ফলটো পাইছোঁ, সেইখিনিতে আৰু মানে সন্তুষ্টি আৰু মনৰ। নিশ্চয় নিশ্চয় নিশ্চয়। এতিয়া আমি সফলতাৰ কাহিনীবিলাক শুনিতো খুব ভালেই লাগে। সফল বুলি ক'ব নোৱাৰি, সফলতাৰ বস্তুটো বেলেগ, আৰু সফল হ'বলৈ বহুত বাকী আছে। মানে নিশ্চয় এইটোতো এটা জাৰ্ণি আৰু যাত্ৰাৰ, হয়, এইটো এটা জাৰ্ণি। কিন্তু মই এইটো জানিব বিচাৰিছোঁ যে বিফলতাৰ কাহিনীটো বহুত বেছি ইম্পৰ্টেণ্ট। কিহৰ কাৰণে? যে কাইলৈ যদি কোনোবা ল'ৰাই ভাবিছে যে ময়ো অসমীয়া ঢোল বাদন কৰি বা হেৰি এইটো প্ৰফেশ্যন হিচাপে ল'ম, তেতিয়াহ'লে বিফলতাৰ কাহিনীখিনি জনাটো ইম্পৰ্টেণ্ট। কাৰণ প্ৰত্যেক হেৰি আঁৰত এটা খুব দুখৰ কাহিনীও থাকে। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত মানে এনে বিফলতাৰ মুহূৰ্ত আহিছেনে কেতিয়াবা? মই ক'লোৱে মাজতে মোক এবছৰ বৰ্জন কৰিছিলে, সেইখিনি সময়ত আপুনি নিজকে কেনেকৈ মটিভেট কৰি ৰাখিলে যে নাই মই এইটো কৰিমেই, মই গুচি নাযাওঁ বা মই হাৰ নেমানো? সেইটো মানে মই সেইটো বস্তুটো অলপ প্ৰথম অকণমান বিধ্বস্ত হৈছিল নাই? বিধ্বস্ত প্ৰথম অৱশ্যে হৈছিলোঁ, কাৰণ বিধ্বস্ত মই তেতিয়াই হ'লোঁ যেতিয়া মোৰ লগত একেলগে গৈ থকা সকলে যেতিয়া মোক এৰি থৈ গুচি গ'ল, যে দেখিলে যে নহয় ইয়াৰ লগত থাকি দেখোন আমাৰো মানে লোকচান হৈছে, তেতিয়া গৈ আকৌ উল্টি দিলে। আমাৰ কাৰণটো একো নাছিলে, আমি মিউজিচিয়ানৰ আমি এটা মানে ৰেট বহুৱাৰ আমাৰ এটা হেৰি আছিলে, আৰু সেইটো মানে লিডটো মই লৈছিলোঁ যে আমাৰ ৰেটটো বাঢ়িব লাগে। ৰেট যিটো আপোনালোকে পাৰ আৱাৰ চাৰ্জ কৰে, পাৰ চং ৰেমুনাৰেশ্যনটো বঢ়াবলৈ, আমি ঠিক তেনেকৈ প্ৰডিউচাৰখিনিৰ লগত যিসকলে গান কৰে প্ৰডিউচাৰখিনিৰ লগত কথা পাতিলোঁ, অ'কে আছে। কিন্তু মানে তাৰ আমাৰ যিসকলে তেতিয়া মিউজিক এৰেঞ্জ কৰে, যা কম্প'জ কৰে, তেখেতসকলে তাৰমানে ইয়াৰ বিৰোধিতা কৰিছিলে। বিৰোধিতা কৰি কি হ'ল, তেখেতসকলে বেলেগ মিউজিচিয়ান আনি গান আৰম্ভ কৰিলে, যেতিয়া নালাগে এতিয়া বেলেগ মিউজিচিয়ান আনি গান আৰম্ভ কৰি দিলে। তেতিয়া আমাৰ লগত আমি একেলগে যিখিনি আছিলোঁ তাৰ গোটেইখিনিয়ে মোক এৰি থৈ তাৰমানে গুচি গ'ল, চামিল হৈ গ'ল, আকৌ চামিল হৈ গ'ল যে ঠিক আছে আমি এইটো মানে কেঞ্চেল কৰিম। আপুনি অকলে থাকিল? মই নকৰিলোঁ তাৰমানে, মই নকৰিলোঁ, আৰু সেই বছৰটো মই তেনেকৈ থাকিলোঁ।
নকৰিলোৱে উম, আল্টিমেটলি মানে মোক তাৰমানে কি হয় বেলেগকো মাতিবলৈ মানা কৰি দিলে বুজিছোঁ যে পংকজক কোনোবাই ধৰক মোক মাতিব বিচাৰিলেও যে তাক নামাতিবি, তাক আমি বৰ্জন কৰি ৰাখিছোঁ, সেই তেনেকুৱা এই ধৰণলৈকে বলিউডৰ নেপটিজিম নিচিনা তেনেকুৱা ধৰণৰ হৈ গ'ল। কিন্তু মই নিজৰ জেগাত মই অটল থাকিলোঁ তাৰমানে। তেতিয়া আপুনি তেতিয়া মোৰ পৰিবাৰ তেতিয়া আমাৰ বিয়া হোৱা নাই, তেখেতে মোক মেণ্টেলি বহুত মানে ছাপৰ্ট দিলে। এই কথাটো কিন্তু মানিব লাগিব যে ফেমিলি ছাপৰ্ট ইজ এ মাষ্ট, বহুত দৰকাৰ, হয় বহুত দৰকাৰ। মা ঘৰত এইবিলাক গমেই নাপায়, ঘৰত এইবিলাক কথা মই চব কথা মানে নকওঁ ঘৰত। বুজিছোঁ। কিন্তু এই যে ধৰি লওক এবছৰ আপোনাক বৰ্জন কৰিলে, বিনিময়ত আপুনি ধৰি লওক কাম নাপালে, তো উপাৰ্জনো কমি আহিলে, তেতিয়া আপুনি এইখিনি সময় কেনেকৈ মানে আপুনি পাৰ কৰিলে যে এতিয়া কেনেকৈ মেইনটেইনটো কৰিব লাগিব নিজক? তেতিয়া মই তাৰমানে তেতিয়া লগালগ মই স্কুলখন ষ্টাৰ্ট কৰিলোঁ, কাৰণ স্কুলৰ কথাটো তেতিয়া মোক বহুতে সুধি আছিলে, কৈ আছিলে যে ঢোল শিকোৱাৰ কথাটো বহুত কৈ আছিলে। কিন্তু তেতিয়া ধৰক সময়ৰ অভাৱ বা জেগাৰ অভাৱ, কাৰণ মইতো ৰুমত শিকাব নোৱাৰোঁ। সেই তেতিয়া মই তাৰমানে দাদা এজনত শুক্লেশ্বৰ বড়ো বুলি, তেখেতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰে, তেখেতৰ লগত আলোচনা কৰি এটা ৰুক্মিণী গাঁও নগৰ ক্লাবত মই স্কুলখন ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত সেই স্কুলখনত ব্যস্ত থাকিলোঁ, বা তাৰপিছত কৰ্মশালাবিলাকত গ'লোঁ। সেই বছৰটো মই তেনেকেই মানে পাৰ কৰিলোঁ আৰু। তাৰ আগত সংগ্ৰাম তাৰ আগতো কিন্তু বহুত গৈছে। যেনে গুৱাহাটী ধৰক যেতিয়া মই থাকিম বুলি ল'লোঁ, যেতিয়া খগেনদাহঁতে সেই কথাটো মোক খগেনদাই মূৰত সোমোৱাই দিলে যে তই এইটো পাৰিবি, তই কৰ, তেতিয়া লাহেকৈ মোৰ মনটো মানে অকণমান হেৰি হ'ল যে মই পাৰিলোঁ। আৰু সেইটো কামটো কৰিবলৈ গ'লে মই ঘৰত থাকিলে নহ'ব, মই ইয়াত থাকিব লাগিব শিকিবলৈ। কিন্তু থাকিলে মোৰ খৰচটো ক'ৰ পৰা ওলাব? গুৱাহাটীখনততো ধৰক এনেইতো একোৱে নাপায়, খৰচী জেগা। থকাৰ জেগাটো মই পালোঁ, পিংকু চৰাইদেউৰ যিজন ছেক্ৰেটেৰী আছিলে, খুব ভাল, খুব মৰমৰ ল'ৰা। তেখেতৰ ঘৰত অকল ময়ে নহয়, মেক্সিমাম বহুত আৰ্টিষ্টেই তেখেতৰ ঘৰত থাকে। থকাটো মই তেওঁ পাই গ'লোঁ, কিন্তু নিজৰ হাত খৰচটো লাগিব, পকেট খৰচটো লাগিব, ক'বলৈ ওলাই যাবলৈ। এতিয়া মই ষ্টুডিঅ'লৈকে যেনিবা যাবলৈ বজোৱা চাবলৈ, তাত যাবলৈতো মোক গাড়ী ভাড়াটো লাগিব। তেতিয়া মই ঘৰে তেতিয়া মই মোবাইলৰ বিল দিছিলোঁ। সেইটো কৈ পাইছে আপুনি? তেতিয়া ৰিলায়েন্স আছিলে, তেতিয়া BSNLটো আছে নাই গম নাপাওঁ, নাই অহা নেকি। বাকী এয়াৰচেল ভোডাফোন নহয় নাই, এতিয়া ৰিলায়েন্স পষ্টপেইড। তেতিয়া তাৰমানে এটা হেৰিয়াত ঘৰে মই ৰিলায়েন্সৰ বিল দিওঁ, তাকো মই মানে খোজকাঢ়ি চিটি বাছত গ'লে এখন বিলত 2 টকাহে পায়। যদি মই চিটি বাছত দি দিওঁ দেখোন মোৰ 2 টকাটো গ'লেই। তেতিয়া সি 1 টকীয়া কইন ভৰাই দিয়ে যে পিচিঅ'টো, সেইটো আছিলে। ফোন নম্বৰো থাকে, কিন্তু মই ফোন কৰিব নোৱাৰোঁ। তেতিয়া গুৱাহাটীৰ ইমান ৰাস্তাও চিনি নাপাওঁ, তাত এড্ৰেছটো লিখা থাকে হয় আমুক লেন, সেই লেনটোও মই চিনি নাপাওঁ। বা ঘৰটো এতিয়া যেনেকৈ ঘৰে ধৰক হাউচ নাম্বাৰবিলাক থাকে, তেতিয়াতো সেইটোও নাছিলে। এতিয়া ঘৰটো উলিয়াবলৈও দিগদাৰ হয়, পিছৰ পৰা মই ফোন কৰিবও নোৱাৰোঁ, কাৰণ ফোন কৰিলে 1 টকা গ'লেই নহয় মোৰ 2 টকাৰ পৰা। বুজিছোঁ। 2 টকা গ'ল, সেই কাম কৰিলোঁ। সেই কামত পইচাও পিছত নাপালোঁ, কৰিলোঁ প্ৰায় 2-3 মাহমান কৰিলোঁ। তাৰপিছত কষ্টও বহুত, মানে ৰ'দত খোজকাঢ়ি গাৰ বৰণে সলনি হৈ গৈছে। ইফালে সেই সময়ত এতিয়া দেখিলে আপুনি গম পাব, সেই সময়ত শ্বুটিং চলি আছিলে হেৰি চেনাই মধুলীয়া চিনেমাখন। চেনাই মধুলীয়া তেতিয়া আমি বেকগ্ৰাউণ্ডৰ অলপ আছিলোঁ আৰু সেই সময়ত। তেতিয়া মই শ্বুটিঙতো জড়িত আছিলোঁ সেই সময়ত। এতিয়া চিনেমাখন চালে সেই সময়ত চেহেৰাটো দেখিলে গম পাব, মানে ৰ'দত ক'লা পৰা। তাৰপিছত সেইটো কাম কৰাৰ পিছত মই সেইটো বাদ দিলোঁ। সেইটো বাদ দি মই ৱাইনৰ প্ৰমোট কৰিলোঁ। ৱাইন প্ৰমোশ্যন এইটো মানে কি আছিলে? তাৰমানে বাৰত গৈ, বা কেতিয়াবা বাৰত যাব লাগে, কেতিয়াবা ৱাইন শ্বপত গৈ ধৰক মই সেই সময়ত হেৰিয়াৰ কৰিছিলোঁ, বাৰত কৰিছিলোঁ আপোনাৰ স্মিৰ্নফ ভডকাৰ প্ৰমোশ্যন। ধৰক স্মিৰ্নফ ভডকাৰ লেবেলৰ যিবিলাক ব্ৰেণ্ড, আপুনি যদি আপুনি ধৰক বেলেগ এটা খাবলৈ আহিছে একে ৰেঞ্জৰ, তাৰমানে মই আপোনাক ক'ব লাগে যে আপুনি এইটো খাই চাওক, একেই ব্ৰেণ্ড হয়, একেই হেৰিয়াৰ, এইটো খাই চাওক, এইটো এনেকুৱা হৈছে, স্মুথ হৈছে, হেৰি হৈছে, আৰু এইটো যদি 3টা পেক খায় আপুনি, তেতিয়াহ'লে আপুনি আমুক এটা গিফ্ট পাব, সেই তেনেকুৱা ধৰণৰ। ঠিক আছে, ৱাইন শ্বপতো সেই একেই কাম। ধৰক ৱাইন শ্বপত কৰিছিলোঁ মই বেক পাইপাৰ প্ৰমোট।
ধৰক আপুনি এতিয়া বিভিন্ন ধৰণৰ অচি কাম- ল'বলৈ আহিছে, উম, অচি আৰু বেক পেপাৰ একেই। উম, এতিয়া আপুনি অচি ল'বলৈ আহিছে, তেতিয়া আপুনি অচি বাদ দি তাৰমানে মই বেক পেপাৰটো আপুনি খাই চাওক। উম, বেক পেপাৰটো খালে আগতকৈ বেক পেপাৰ স্মুথ হৈছে, উম, বা আপুনি বেক পেপাৰ এটা লওক, উম, আপুনি ইয়াতে স্ক্ৰেচ কৰিব, আপুনি এটা ইয়াত যি গিফ্ট এটা আছে উম, আপুনি সেইটো পাব। উম। সেই তেনেকুৱা ধৰণৰ অলপ বিভিন্ন ধৰণৰ কাম কৰি পাইছে। কিন্তু হাৰ মনা নাই। হাৰ মানে সেই বস্তু পিছত নাছিলেই। হা, মানে হাৰ মনাৰ কথাটো যিহেতু মই ভাবি ল'লোঁ মই থাকিম বুলি, উম, কিন্তু তাৰ মাজতে ধৰক সেই মই শ্বুটিংটো কৰি আছিলোঁ উম, চিনেমাৰ। উম। তো সেই তাত পোৱা কষ্টখিনি শ্বুটিঙত গ'লে আকৌ মনটো চেঞ্জ হৈ যায়, ভাল লাগি যায়। ধৰক তেনেকৈ মাজে মাজে দুই এটা প্ৰগ্ৰেম থাকে, সেই প্ৰগ্ৰেমখিনি কৰিলে বা দলবিলাকত গ'লে মানে মনটো ভাল লাগি যায়। সেই তেনেকৈ এতিয়া আজিৰ দিনত যদি আপুনি ঘূৰি চায়, সেই দিনবোৰ আপোনাৰ এতিয়া আপোনাৰ লাগে যে এইখিনি বস্তুৰ কাৰণে আজি মই সেইখিনি বস্তু যদি মই যদি হাৰ মানিলোঁ হয় যে মই এইখিনি নকৰোঁ, উভতি মই গুচি গুচি গ'লো যাওঁ, মই গোলাঘাটলৈ, তেতিয়াহ'লে হয়তো আজি আপোনাৰ সন্মুখত যিজন পংকজ বৰা আছে সেইজন নাপালোঁ, হয় হয়, বা মই আজি এই পজিশ্যন নাথাকিলোহেঁতেন, মই আজি এটা ধৰক গতানুগতিক মোৰ জীৱন এটা মোৰ চলি থাকিলেহেঁতেন। কিন্তু এইখিনি কথা মই আজি প্ৰথম কৈছোঁ, ঘৰতো গম নাপায় আজিলৈকে। হয়, নাই আমি সেইটোৱে ট্ৰাই কৰিছোঁ। ঘৰত গম পালেও মোক কৰিব নিদিলেহেঁতেন। হয়, কৰিব নিদিলেহেঁতেন, মা দেউতাই গম নাপায়। এনিৱে আপুনি অকণমান ইম'শ্যনেল হৈছে। এনিৱে পংকজ, ইজি বি ইজি। আৰু আপোনাৰ সেইখিনি কষ্টৰ কাৰণে আজি আমি পংকজ বৰা উজাক পাইছোঁ, অসমীয়া সংস্কৃতিৰ এজন প্ৰকৃত সাধক পাইছোঁ। আৰু একচুৱেলি মানুহক লাগে। আৰু কয় আপোনাক আৰু এটা মই কথা কওঁ, যিটো আপোনাৰ শুনি এইখিনি মুহূৰ্তত আপোনাৰ মনটো অকণমান লাইট হ'ব। আমাৰ ইয়াত বিভিন্ন ছাকচেছফুল মানুহ আহিছে, একদম ইণ্টাৰনেশ্যনেল চেফৰ পৰা বিভিন্ন মিউজিচিয়ান বা সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ বিভিন্নজন প্ৰতিষ্ঠিত লোক আহিছে। আৰু আপোনাৰ এই যিখিনি কথা আপুনি কৈছে আজি, ইভেন ইনক্লুডিং মি অলছ', যে চবৰ ক্ষেত্ৰতে আমি ছেইম বস্তুখিনি ৰিপিট দেখিছোঁ, মানে হোৱা দেখিছোঁ। প্ৰতিজন সফল মানুহৰ আঁৰত এই কেইটামান বস্তু আমি কমন দেখিছোঁ। এটা হ'ল এই প্ৰথম এইটোলৈ আহোঁ যে যিটো হাৰ মানি নোযোৱাৰ যিটো মানে হেৰি আৰু ধাৰণা, যে মই হাৰ নেমানো, মই কিবা কৰিমেই, মই উভতি নাযাওঁ। ঠিক আছে। নাম্বাৰ 2 হ'ল বেকগ্ৰাউণ্ড ষ্টাডি। আপুনি যেনেকৈ ঢোলৰ বাদনৰ পৰা আহি লাহে লাহে আপুনি ঢোলৰ পৰা খোল নাগাৰা সকলোবিলাক শিকিব, ইভেন গাবলৈকে, বা লোক সংস্কৃতিৰ পুৰণা সুৰবিলাক উদ্ধাৰ কৰি আনি আকৌ তাত নিজৰ শব্দ সংযোজন কৰি এইবিলাক কৰিছে। তো এই সাধনা বা ষ্টাডি এইবিলাক বস্তু আমি দেখিছোঁ প্ৰতিজন মানুহৰ মাজত। আৰু এটা বস্তু দেখিছোঁ যে এই মানুহখিনিয়ে নহয় যিকোনো কাম কৰিবলৈ ভয় নকৰে, তেওঁলোকে খালি এই বিগাৰ পিকচাৰটো চায়, যে মই ক'ত যাব খোজোঁ, মই ক'ত যাব। যদি আপুনি ভাবে, আপুনি যিটো কথা কৈছে যে মই যেতিয়া চিনেমাখনলৈ যাওঁ চব পাহৰি যাওঁ, তাৰমানে আপোনাৰ যাব আছে তাত, তো মাজৰ দুখ কষ্টখিনি মই সহ্য কৰি ল'ম, মই খালি তাত পালেগৈ হ'ল। তো এইখিনি কমন গুণ আমি চবৰ মাজতে দেখিছোঁ। আজি আপোনাক দেখি আৰু এবাৰ আমি ৰিএচিউৰ হ'লোঁ যে হয়, মানুহে এনেকেই কাম কৰে। আৰু জীৱনটো মানে হেৰি নহয়, বেড অফ ৰজেছ নহয়, যে গোলাপৰ পাহিয়ে ঢাকি থকা নাই। আপুনি অঙঠাৰ মাজেৰে খোজ কাঢ়িব লাগিব। যদি আপুনি সংগ্ৰাম আদি নাম জীৱনৰে, সংগ্ৰামটোত থাকিবই লাগিব। এতিয়া আমিও তেনেকুৱা এখন সংগ্ৰাম চলাই আছোঁ। আমি এইখিনিতে আৰু এটা কথা সুধোঁ, এই বিদুৰ ভাইত আপোনালোকে একচুৱেলি যেতিয়া কাহিনীটো দেখাইছিলে যে এই মানে গাঁৱৰ মানুহৰ যিটো স্বাস্থ্য সমস্যা মিডল ক্লাছৰ মেইনলি হয় পইচাক লৈ, যিহেতু আমাৰ ইণ্ডিয়াত মেক্সিমাম স্বাস্থ্য কেয়াৰ বা হেল্থ কেয়াৰ মানে প্ৰাইভেটে যোগান ধৰে, আৰু প্ৰাইভেটত বস্তুবোৰ দাম বাঢ়ি গৈ আছে। সেইটো কাৰণে মিডল ক্লাছৰ মানে খুব ধৰি লওক আৰ্থিক সমস্যাটো আহি পৰে, নাটনি হয়, আৰু বহু সময়ত মানে চিকিৎসা সেৱা পাবলৈ টান হয়। এইখিনিলৈ যেতিয়া আমি আজি 10-15 বছৰ গুৱাহাটীত পেচেণ্ট চাই আছোঁ, ৰোগী চাই আছোঁ, অসমৰ বিভিন্ন জেগাৰ পৰা অহা লোকক আমি ইভেন আপোনালোকৰ গোলাঘাটৰ ঢেৰ মানুহ আমি চাওঁ। তো চাওঁতে আমি এইটো অনুভৱ কৰিছোঁ যে এই মানুহখিনি ঘৰৰ ওচৰত একো নাই। ইভেন আপোনালোকৰ গোলাঘাটৰ মই এটা আপোনাক পৰিসাংখ্যিকভাৱে এটা মই কথা কৈ দিওঁ, আপোনালোকৰ গোলাঘাটৰ জিলাত কিডনী ফেইলাৰৰ সমস্যা থকা বা কিডনীৰ সমস্যা থকা মানুহৰ সংখ্যা আটাইতকৈ বেছি। কিন্তু আজিৰ ডেটত আপোনালোকৰ গোলাঘাটৰ এজন নেফ্ৰলজিষ্ট বা ইউৰলজিষ্ট নাই। তো এই ঘটনাবিলাক আমি যেতিয়া দেখি থাকোঁ, তেতিয়া আমি ভাবিলোঁ যে নহয়, এইটো প্ৰথম কথাটো এই যিটো স্বাস্থ্যসেৱা ইয়াক সুলভ মূল্যত আনিব লাগিব, নাম্বাৰ 1। আৰু নাম্বাৰ 2, এই গোটেই যে স্পেচিয়েলিষ্ট ছুপাৰ স্পেচিয়েলিষ্ট গুৱাহাটীত থুপ খাই আছে, এই মানুহবোৰক যদি গোলাঘাটলৈ এদিন মানে মাহত এদিনো যদি কোনোবা গুচি যায়, সেই মানুহখিনি কিমান লাভ হ'ব।
তো এনেকুৱা ধৰণৰ কথা ভাবি আমি এই emergel.in বুলি যিটো ৱেবছাইট এইটো লঞ্চ কৰিছোঁ আৰু ট্ৰাই কৰিছোঁ যাতে অনলাইনত যেতিয়া মানুহে অৰ্ডাৰ কৰিব তেওঁলোকে কম খৰচত পাব আৰু প্ৰতি জিলালৈ বা প্ৰতি জেগালৈ আমি এজন স্পেচিয়েলিষ্ট বা ছুপাৰ স্পেচিয়েলিষ্ট লৈ যাব পাৰিম চাগে তো এইটো আমাৰ সংগ্ৰাম আমাৰ কাৰণেও ৰাস্তাটো গোলাপৰ পাপৰি ঢাকি থোৱা নাই আমাৰ বহুত কষ্ট কৰিবলগীয়া হৈছে যিহেতু অলপ বেলেগ ধৰণৰ কাম হয় তো আপুনি কি ভাবে আপোনালোকে এইবিলাক বস্তু আপোনালোকে বিদুৰ ভাইটো দেখুৱাইছে গতিকে এইবিলাক সমস্যা সঁচানে যিবিলাক বিদুৰ ভাইত দেখুওৱা হৈছে আৰু আমি যিবিলাক কাম কৰিব বিচাৰিছোঁ ইয়াৰ ক্ষেত্ৰত আমাৰ কাৰণে আপোনালোকৰ ফালৰ পৰা কিবা অনুৰোধেই হওক বা ছাজেশ্যনেই হওক কিবা থাকিব নেকি যে কেনেকৈ আৰু কৰিলে ভাল হয় মানুহৰ ভাল হ'ব অসমৰ ৰাইজৰ কাৰণে প্ৰথম কথা বিদুৰ ভাই ভিডিঅ'টোত যিবোৰ দেখুৱাইছে সেইবোৰতো একেবাৰে 100% সঁচা আজি আমাৰ গাঁৱৰ চিকিৎসালয় বা মেক্সিমাম ভিতৰুৱা অঞ্চলৰ চিকিৎসালয়বিলাকতেই পৰ্যাপ্ত সুবিধা নাই অক্সিজেনটোও নাথাকে চিলিণ্ডাৰটোহে থাকে বহুত ঠাইত গতিকে সেইটোতো সঁচা কথাই আৰু আপোনালোকে যিটো পদক্ষেপ লৈছে সুলভ মূল্যত হয় সেইটো অত্যন্ত ভাল সেইটো ক্ষেত্ৰত আমি সদায় আছোঁ সদায় যিমানখিনি পাৰোঁ সদায় সহযোগ কৰিম কাৰণ সেইটো দৰকাৰ হৈ পৰিছে বৰ্তমান ধৰক প্ৰত্যেকটো বস্তুৱেই যি বৰ্ধিত মূল্য যি হাৰত মূল্য বৃদ্ধি হৈছে প্ৰত্যেকটো ক্ষেত্ৰতেই মানুহৰ খৰচা ইমান বাঢ়িছে আজি বহুতেই মানে গম পায় মোৰ কিবা এটা অসুখ হৈ আছে কিন্তু নকয় বা দেখুৱাবলৈ নাযায় বিশেষকৈ ভিতৰুৱা অঞ্চলবিলাকত সেইটো বেছি হয় মানে যোৱাৰ লগে লগে ধৰক ওচৰৰখনত সুবিধা নাই নাপায় নাথাকে বাহিৰলৈ যোৱাৰ লগে লগে ব্যক্তিগত হেৰিয়ালৈ যোৱাৰ লগে লগে আপোনাৰ খৰচাটো আহি পৰিলে গতিকে বহুতে মানে জানিও নেদেখুৱায় বা কিছুমানে ভয়তো নেদেখুৱায় আজি বহুত আমাৰ লগৰ ল'ৰাই বহুত আছে এই টেষ্ট নকৰোঁ নেকি টেষ্ট কৰিলে কিবা এটা ওলাব কিবা এটা ওলোৱাৰ লগে লগে আকৌ মনটো বেয়া হৈ যাব তাতকৈ এনেকৈ আছোঁ এনেকৈ থকাই ভাল কিন্তু সেইটো ক্ষেত্ৰতো অত্যন্ত মাৰাত্মক ভুল ধাৰণা কাৰণ বেমাৰটো আজি যদি আমি গাড়ী এখন আজি মই গাড়ীখন যদি পটককৈ কিবা এটা চাউণ্ড হ'লেই পিছদিনাই মই দেখুৱাওঁ এই কিবা চাউণ্ডটো আছে ইয়াক বেছি হৈ যোৱাৰ লগে লগে দেখুৱাই এইটো অকল মোৰ ক্ষেত্ৰত নহয় প্ৰত্যেকৰে কিন্তু নিজৰ শৰীৰটোৰ ক্ষেত্ৰত আকৌ সেইটো কেয়াৰ নলয় যে মোৰ কিবা এটা হৈ আছে ইয়াক আৰু বেছি হোৱাৰ আগতে মই দেখুৱাই লওঁ নেদেখুৱাই সেই মানসিকতাটো আচলতে কেতিয়া সলনি হ'ব বা কিয় তেনেকুৱা বুজি নাপাওঁ কিয় ভয় কৰে নিজেও জানে যে মোৰ কিবা এটা হৈ আছে কিন্তু নেদেখুৱাই যে দেখুৱাৰ লগে লগে বেছি ওলাব মোৰ মনটো বেয়া হ'ব তাতকৈ এনেকৈ নজনাকৈ থকাই ভাল কিন্তু সেইটোতো ভাল কথা নহয় গতিকে আৰু ছেকেণ্ড কথা গাঁওবিলাকত এতিয়া সেই আৰ্থিক দিশটোৰ কথাও আহি পৰে গতিকে আপোনালোকে যদি সুলভ মূল্যত যিটো ব্যৱস্থা বা অনলাইন যোগে যিটো ব্যৱস্থা কৰিছে যিহেতু আজিকালি হাতে হাতে এণ্ড্ৰইড মোবাইল সকলোৱে মোবাইল চলাব জানে ফেচবুক হোৱাটছআপ চবেই চলাব জানে গতিকে এইটো এটা খুব ভাল পদক্ষেপ আৰু ই ফলপ্ৰসূ হ'ব কাৰণ সুলভ মূল্যত সকলোৱে বিচাৰে এতিয়া সুলভ মূল্যত যদি ভাল বস্তু এটা পায় মানুহে নিশ্চয় কৰি ল'ব আজিকালি মানুহে অনলাইন কাপোৰ অৰ্ডাৰ কৰে অনলাইন বস্তু অৰ্ডাৰ কৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত এনেও মানুহ অলপ হ'লেও সচেতন যিসকল সচেতন মানুহ গতিকে যিসকল আৰ্থিক সমস্যাৰ কাৰণে যদি অকণমান পিছ পৰি থাকে যদি অনলাইন বা কিছুমানে এতিয়া ওচৰত ব্যৱস্থা নাই বহুত দূৰলৈ যাব লাগে বহুত দূৰলৈ যোৱাৰ লগে লগে চিকিৎসাৰ খৰচৰ উপৰিও আকৌ অহা যোৱাৰ খৰচাটোতো বেলেগ যদি অনলাইনতে ঘৰতে থাকি যদি মানুহে এইখিনি সুবিধা পায় মোৰ বিশ্বাস এইখিনি নিশ্চয় ল'ব আৰু এইটো এটা বিৰাটেই ভাল কাম আৰু আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি এই ক্ষেত্ৰত যিমান পাৰোঁ সহায় কৰিম প্ৰচাৰ হেৰিয়াৰ ক্ষেত্ৰত এইটো মানে বিৰাটেই ভাল কাম ভাল পাইছোঁ হয় সকলোৱে সহযোগ থাকিলে মই ভাবোঁ যে অদূৰ ভৱিষ্যতে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পৰা যাব যে আপুনি ঘৰৰ পৰা 2 খোজ দূৰতে স্বাস্থ্যসেৱা ভালদৰে পাই যায় আৰু বহুত খৰচ যাতে আপোনাৰ নহয় আমি আমাৰ সদায় আমাৰ এইটো প্ৰয়াস থাকিব আৰু মোৰ জীৱনৰ উদ্দেশ্য এইটো যে আমি emergel.in এটা মানে মিডল ক্লাছ হেল্থ কেয়াৰ কোম্পানী বুলিয়ে প্ৰজেক্ট কৰিছোঁ আৰু আমি মধ্যবিত্তৰ কাৰণে কাম কৰিছোঁ বছ ইমানেই কাম খুব ভাল লাগিলে আপুনি আজি অহাৰ কাৰণে আৰু বোধ হয় মই আজি আপোনাৰ জীৱনৰ যিটো আপোনাৰ কথাখিনি অলপ হ'লেও প্ৰতিফলিত কৰিব পাৰিছোঁ মানুহৰ আগত বিশেষকৈ মই এইটো প্ৰতিফলিত কৰিব বিচাৰোঁ যিখিনি নতুন যুৱক যুৱতী আছে বা উঠি অহা প্ৰজন্ম আছে যে আৰু এটা কথা মোক সুধিব থাকি গ'ল এইখিনি সময়তে সৰু কথা এটা সুধি লওঁ লাষ্ট কুৱেশ্যন যে
ঢোলবাদন বা আমাৰ অসমীয়া লোক সংস্কৃতি বা লোকশিল্পৰ সাধনা এইটো কৰি এজন মানুহ স্বাৱলম্বী হ'ব পাৰেনে নোৱাৰে, আৰ্থিক দিশত নিজে নিজৰ ভৰিত থিয় দিব পাৰেনে নোৱাৰে? আমাৰ অসমীয়া এষাৰ কথা আছে যে লাগি থাকিলে মাগি নাখায়, যি কৰ্মই নহওক। এইটো খুব যি ধুনীয়া কথা। কৰ্মই নহওক, আজিৰ তাৰিখত আজি মই বাৰু এতিয়া ধৰক মই কম্পজিশ্যন প্লাছ মই মিউজিকত সেইটো গুচি গ'লোঁ, কিন্তু আমাৰ যিকেইজন ল'ৰা এতিয়া বজাই আছে, আপোনাৰ এতিয়া লাচিত হওক, পিটি হওক বা আমাৰ দেৱেশ্বৰ দা হওক, এতিয়া এটা গানত এতিয়া 2000কৈ লয়, ডবল বজালে 3000 টকা। ডেইলি আপোনাৰ 2টা বা 3টা গান বজায়, 2টাকে ধৰক 4000 টকা, 3.5 গুণ ডেইলি 4000 টকাকৈ হ'লে আপোনাৰ এমাহত কিমান পইচা হয়। গতিকে মই ভাবোঁ এটা মানে ভাল চাকৰিতকৈ কোনো গুণে কম নহয়, কিন্তু তাৰ কাৰণে আকৌ সেই পজিশ্যনটো পাবলৈ কিন্তু কষ্ট, সাধনা, ধৈৰ্য, সেই বস্তু লাগিব। সেইকাৰণে কৈছে যে লাগি থাকিলে মাগি নাখায়, লাগি থাকিব পাৰিব লাগিব আৰু স্বাৱলম্বী নিশ্চয়কৈ হ'ব পাৰে। আৰু আজি সকলোৰে পৰিবাৰ আছে, সুন্দৰকৈ ইয়াত ধৰক চলি আছে। গতিকে এজন ভাল চাকৰিয়ালৰ বা এজন চাকৰিয়াল ব্যক্তিৰ নিচিনাকৈ খুব এটা ধুনীয়া এটা লাইফষ্টাইল লৈ চলি আছে। কিন্তু কথা হ'ল সেয়া অকণমান নিজৰ ধৈৰ্য লাগিব, একাগ্ৰতাটো লাগিব, শিকিব লাগিব আৰু যিটো কামটো আছিলে আপুনি যিটো কাম কৰে মানে ডেডিকেশ্যনটো পূৰা লাগিব। এই গুণকেইটা আচলতে প্ৰতিটো প্ৰফেশ্যনত, প্ৰত্যেকটো প্ৰফেশ্যন, অকল মিউজিক লাইনত বুলিয়ে নহয়, বিজনেছে হওক, আজি ধৰক আপুনি বোলে চব যদি আধাখনীয়াই হয় বা আপুনি যদি চবফালে হাত মেলে, তেতিয়াহ'লেতো গৈ থৈ কোনো এফালে আপুনি নহ'ব নহয়। শিকাটো চব শিকক, কিন্তু আপুনি মানে মাষ্টাৰ হিচাপে এটাই ল'ব লাগিব। মই ঢোলো শিকিছোঁ, খুলি শিকিছোঁ, নেগেৰাও শিকিছোঁ, মই গাবলৈও শিকিছোঁ, মই বৰগীতো শিকিছোঁ, মই গীটাৰো শিকিছোঁ, কিন্তু এটাক মই প্ৰাধান্য দিব লাগিব, বাকীখিনিয়ে মোক বিপদৰ সময়ত সহায় কৰিব। কিন্তু মোক টাৰ্গেট এটা হ'ব লাগিব যে মই ঢোলটোৱে ভালকৈ বজাম বা মই গীটাৰখনে ভালকৈ বজাম, যিটোত মই 100% দিব পাৰিম। 100% নোৱাৰিলেও মই 80%, 90% দিব পাৰিম। কিন্তু মই গোটেইবোৰ হাত মিলি যে গোটেইখিনি মোৰ আধা খেচেৰা হয়, তেতিয়াহ'লেতো মোৰ পাৰফেকশ্যনটোতো এটাতো নাথাকিব। তেতিয়া মই এষ্টাব্লিছ নিজকে, মোৰ পৰিচয়টো কি হ'ব, তাৰমানে মই কি বজাওঁ বুলি বা মই কি গাওঁ বুলি পৰিচয়টো হ'ব। এতিয়া মোৰ পৰিচয়টো মোৰ ঢুলীয়াই, ঢোলবাদক হিচাপেই মোৰ পৰিচয়। যদিও মই এতিয়া কম্প'জ কৰোঁ, নেগেৰাও বজাওঁ, খোলো বজাওঁ, মই মিউজিকো কৰোঁ, মই নিজৰ বেণ্ড এটা আছে, মই গাওঁ, কিন্তু মোৰ পৰিচয়টো মোৰ ঢুলীয়া। কাৰণ আৰু মই ঢোলটোকে মই টাৰ্গেট কৰি লৈছোঁ ফাৰ্ষ্ট, গুৰুত্বটো মই সেইটোকে বেছিকৈ দিছোঁ। আৰু তাতো ডাঙৰ কথা হ'ল এতিয়া বৰ্তমান গুৱাহাটীত বহুত ল'ৰাই অকল ঢোল বজায় বা কোনোবাই পেঁপা বজায়, বিহু মাৰি নিজে পঢ়ি আছে, পঢ়াৰ খৰচ উলিয়াই আছে। আৰু মই নিজেই মোৰ ভাইটিক তেতিয়া মই অকল বজাওঁ, ঢোলেই বজাওঁ, তেতিয়া মই কম্প'জো নকৰোঁ, মই মিউজিকো নকৰোঁ, তেতিয়া মই ঢোল বজাওঁ। মোৰ ভাইটিক বি বৰুৱাৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছে। গুৱাহাটীত থাকি মই নিজৰ গোটেই খৰচা মই বহন কৰোঁ, কাৰণ আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয় যে ঘৰৰ পৰা খৰচ বহন কৰিব। গোটেইখিনি মই নিজেই দায়িত্ব লৈ আহিছোঁ। আৰু ইয়াৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে, সি ডাবল MA কৰিছে আৰু এতিয়া বৰ্তমান সি টিচাৰ। এতিয়া ঘৰত মানে ঘৰৰ পৰা 9 কিলোমিটাৰমান দূৰত টেটৰ গোটেই খৰচ বহন আপুনি ঢোলৰ পৰাই কৰিব পাৰিছে। ইনকামৰ মোৰ ৰাস্তাটো সেইটোৱে আৰু খুব ভাল কথা। এইটো এটা ৰিএচুৰেঞ্চ হ'ব মানুহৰ, হয় মানে সেইটোৱে আৰু ভালকৈ কৰিলে আচলতে চবতেই প্ৰতিষ্ঠা কৰিব পাৰে। আপুনি চিত্ৰ আঁকিয়ে হওক বা গান গায়ে হওক, লিখিয়ে হওক। আজি সুনীত গগৈটো অকল লিখে, কলম লিখি। আজি নাট্যকাৰসকলে আমি চব যদি চাওঁ, লিখে, তেওঁলোকে সেইটোকেই ভালকৈ লৈছে, ভালকৈ কৰিছে, নামো আছে, নামো অৰ্জন কৰিছে, লগতে মানে ধনো অৰ্জন কৰিছে। ধন্যবাদ এইখিনি কথা জনোৱাৰ কাৰণে। আৰু এইখিনি নিশ্চয় নৱপ্ৰজন্মৰ বাবে বা যিসকলে ঢোলটোক ভাল পায়, ঢোলক লৈ জীৱনত নিজৰ কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰে, প্ৰতিষ্ঠিত হ'ব বিচাৰে। আজি আপোনালোকৰ আগত বহি আছে পংকজ বৰা। পংকজ বৰা হ'ল
প্ৰতিষ্ঠিত ঢুলীয়া যি প্ৰফেশ্যনেলি ঢোল বজায় লগতে বিভিন্ন কামৰ লগতে তেওঁ এইটোও ক'লে যে ঢোল বজাই আপুনি আৰ্থিকভাৱে নিজে প্ৰতিষ্ঠিত হ'ব পাৰে গতিকে কোনোবা অভিভাৱকে যদি নিজৰ ল'ৰাক লৈ কেতিয়াবা আপুনি এপ্ৰিহেনশ্যনত ভুগিছে মানে আশংকাত ভুগিছে যে এই ঢোল বজাই এনেকুৱা কৰি খাব পাৰিবনে নাই গতিকে নিশ্চয় কোনো চিন্তা নাই কাৰণ বহুত ডাঙৰ কথা এটা আমাক পংকজ বৰাই ক'লে যিটো জতুৱা ঠাঁচ বুলিয়ে ক'ব লাগিব লাগি থাকিলে মাগি নাখায় এইটো মনত ৰাখিব আৰু এটা কথা কওঁ এইটো অনুষ্ঠানত আমি বিভিন্নজন প্ৰতিষ্ঠিত ব্যক্তি বা সফল ব্যক্তিক আমি আনি থাকিম আৰু আপোনালোকে যদি বিশেষ কাৰোবাক চাব খোজে বোলে আমুকৰ বিষয়ে আমি নাজানো তেখেতৰ জানিবলৈ মন আছিলে আমাক কমেণ্টত লিখিব আমি তেনেকুৱা মানুহ আপোনালোকৰ আগলৈ ষ্টৰিবিলাক লৈ আহিবলৈ চেষ্টা কৰিম আৰু এটা কথা যে এই হেল্ডি কাষ্টৰ আপোনালোকে এটা বিশেষ প্ৰগ্ৰাম দেখিব য'ত কোনোবা এজন ডাক্তৰ হয় মই থাকিম নহ'লে অন্য কোনোবা কিন্তু এটা বিশেষ স্বাস্থ্য সমস্যাৰ বিষয়ে এদিনত কৈ যাব সপ্তাহত তেনেকুৱাও এটা আপোনালোকে অনুষ্ঠান দেখিব যদি কাৰোবাৰ স্বাস্থ্য বিষয়ক লৈ কিবা তেনেকুৱা ধৰণৰ কুৱেশ্যন আছে আমাক কমেণ্টত জনাব আমি সেইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো আজিলৈ আহোঁ উইথ দিছ পজিটিভ নোট ধন্যবাদ সকলোকে আপোনালোকে চাই থাকিব আৰু এই হেল্ডি কাষ্টক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ অলপ মনটো ভাল লাগে তো আজিলৈ আহোঁ ধন্যবাদ পংকজ বৰা আপোনাক ধন্যবাদ